কাৰণ আপুনি অথবা মই বেছি সময় নাথাকো জীয়াই দুখত যদি কাতৰ মানুহ সুখতো উৎফুল্লিত প্ৰতিজন মানুহটো নহয় ধৰ্মৰাজ অথবা কৃষ্ণ সখাত জীৱন এনেকৈয়ে চলি থাকে লিখি থাকে সেই কথা শ্ৰী নীলিমা গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই বছৰ হোৱা 1981 চনৰ স্নাতক পৰীক্ষাত অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰিছে এও নলবাৰী কলেজৰ পৰা পৰীক্ষা দিছিল তেও নলবাৰী বিদ্যাপুৰৰ লক্ষ্মীনাথ গোস্বামীৰ কন্যা এইবাৰ বিশ্ববিদ্যালয়ৰ বিএ পৰীক্ষাত অসমীয়াৰ অনাৰ্ছত এগৰাকী ছাত্ৰীয়ে প্ৰথম শ্ৰেণী লাভ কৰিছে পৰম্পৰা ভংগ কৰাৰ বাবে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষকসকলক নিবাৰক নিৰোধ আইন মতে আটক কৰিবলৈ চৰকাৰলৈ সুপাৰিশ নকৰিলেই ৰক্ষা নমস্কাৰ জনাইছোঁ আৰু কিছু ব্যতিক্ৰমী কোনো বিশেষ অৱতাৰণা নকৰাকৈ আমি আপোনালোকক স্বাগতম জনালোঁ এক বিশেষ কথাৰে সেই কথাৰ আজি আলোচনা হ'ব সেই কথাৰ আজি মূল্যায়ন হ'ব আৰু আমি কিছু অতীতলৈ উভতি যাম আৰু আমি যিখিনি কথা পঢ়িলোঁ এটা নাম ইতিমধ্যে ক'লোঁ সেই সময়ত নীলিমা গোস্বামী এতিয়া তেওঁ ডক্টৰ নীলিমা গোস্বামী শৰ্মা তেওঁ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা অসমীয়া বিষয়ত তেওঁ সেই সময়ত দৈনিক অসম আৰু এয়া 1982 চনৰ দৈনিক অসমৰ কাকতৰ পৰা মই উদ্ধৃতি দি পঢ়ি আছিলোঁ 1982 চনৰ 19 আগষ্ট বৃহস্পতিবাৰৰ দৈনিক অসমত নীলিমা গোস্বামী শৰ্মাৰ বিষয়ে তেওঁৰ এই নলবাৰীত যি স্নাতকত প্ৰথম শ্ৰেণী প্ৰথম স্থান লাভ কৰিছিল নলবাৰী কলেজৰ পৰা এই এটা সংবাদ ওলাইছিল আৰু সময়ৰ হৰ দৈনিক অসমৰ এটা জনপ্ৰিয় শিতান আৰু সেই শিতানত তেওঁৰ এই যিটো প্ৰতিভা এই যিটো কৃতিত্বৰ ইমানেই এটা বিয়পি গৈছিলে সময়ৰ হৰ নামৰ সেই য'ত সপ্তাহটোৰ বা সেই সময়ৰ সমসাময়িক কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ লৈ এটা ৰসাত্মকভাৱে এটা বিষয় উত্থাপন কৰে সময়ৰ হৰতো বাইদেৱে সেই প্ৰথম শ্ৰেণী লাভ কৰা বিষয়টো অসমীয়া বিষয়ত এটা চৰ্চাৰ কাৰণ হৈছিলে আৰু সেইগৰাকী কবি লেখিকা আমাৰ লগত আছে অধ্যাপিকা বাইদেউ স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ মই হয় আপুনি যিবোৰ কাম কৰিছে অসমীয়া সংস্কৃতি সাহিত্যলৈ যিখিনি অৱদান যোগাই আহিছে তাৰ যিটো ধাৰা অব্যাহত আছে তাৰ যি কিছু আমি সোৱাদ ল'ম পাঠককো অৱগত কৰাম কবিতাৰ আমি সোৱাদ ল'ম শেহতীয়াকৈ গৰিয়সীৰ মাৰ্চ মাহত প্ৰকাশিত কবিতাৰ সোৱাদ ল'ম আৰু আমাৰ লগত ডিম্বেশ্বৰ ৰয় ডাঙৰীয়া আছে আপোনাকো স্বাগতম জনাইছোঁ হয় আমি প্ৰশ্নৰ মাজলৈ যাম যোৱাৰ পূৰ্বে আমি এটা কবিতাৰে আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ যিহেতু আমি পঢ়িছোঁ কবিতাটো গৰিয়সীৰ এই মাৰ্চ সংখ্যাতে এটা কবিতা ওলাইছে আপোনাৰ তো সেই কবিতা পাঠেৰে আমি আৰম্ভ কৰোঁ ঠিক আছে বাৰু নমস্কাৰ জনাইছোঁ আটাইকে মই গৰিয়সীৰ এই মাহত প্ৰকাশিত কবিতাটো পাঠ কৰিবলৈ লৈছোঁ ইতিমধ্যে মই যিহেতু মহাবিদ্যালয়ৰ পৰা অৱসৰ লাভ কৰিছোঁ অৱসৰ লাভৰ আগৰ আৰু অৱসৰ লাভৰ পিছৰ মানুহৰ জীৱনবোৰ বেলেগ বেলেগ বিভিন্ন কথা মনলৈ আহে আৰু তেনেকুৱা এটা উপলব্ধিতে মই লিখিছিলোঁ এই কবিতাটো বেছি সময় নাথাকো জীয়াই ইউ মাষ্ট ৰাইট বিকজ ইউ আৰ নট গোয়িং টু লিভ এনি মোৰ কাৰ্লোছ ফ্লুৱেণ্টেছ লিখিবই লাগিব জীৱনৰ কথা ক'বই লাগিব জীৱন গাথা কাৰণ আপুনি অথবা মই বেছি সময় নাথাকো জীয়াই মৰাৰ আগতে জীৱনৰ কথা মৃত্যুৰ কথা ক'বই লাগিব এই যে ক'বই লাগিব জীৱন গাথা তাৰ পৰাই আৰম্ভণি এক নতুন জীৱনৰ বেলি উদয়ৰ সেই সন্মোহনী ৰূপৰ কথা জিলমিল ৰোজত উজলি উঠা সূৰ্যমুখীটোৰ কথা বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ কথা নৈজান জুৰিৰ কথা মেঘমালাৰ আকুলতা লানি লানি চাহগছ এজাৰ সোণাৰুৰ কথা জীৱনৰ এন্ধাৰখিনি আয়ত্ত কৰাৰ কুশলতা সত্যৰ পক্ষত চিৰকাল থিয় দিয়াৰ কথা এনেবোৰ কথা তোমাক নকলে জানো জীৱন হ'ব জীৱনৰ দৰে কোনে কেতিয়া হাতত কলম তুলি লয়
তাৰ বাবে নাৰী নক্ষত্ৰৰ বিচাৰ কৰা নহয়। অজানিতে অজ্ঞাতসাৰে কলমে জীৱনৰ কথা লিখি গৈ থাকে। তাত অমৰত্বৰ বাসনা নাথাকে। জীৱন জীওৱাৰ কথাইহে অপূৰ্ব ৰূপৰ পোহাৰ মেলে। প্ৰাসংগিক হৈ পৰে জীৱন মহাজীৱনৰ বাটেদি সৰ্বকালৰ মানুহৰ বাবে। জীৱনৰ কথাই যদি লিখি থাকে মানুহে কবিতাৰে, কোনেনো নপঢ়িব অথবা নুশুনিব সেই কথা। দুখত যদি কাতৰ মানুহ, সুখতো উৎফুল্লিত প্ৰতিজন। মানুহটো নহয় ধৰ্মৰাজ অথবা কৃষ্ণ সখা। জীৱন এনেকৈয়ে চলি থাকে, লিখি থাকে সেই কথা, সেই কথা। লিখিবই লাগিব জীৱনৰ কথা, ক'বই লাগিব জীৱন গাথা। কাৰণ আপুনি অথবা মই বেছি সময় নাথাকো জীয়াই। ধন্যবাদ। আচ্ছা, আপুনি অসমীয়া বিষয়ৰ এগৰাকী মেধাৱী ছাত্ৰী, তাৰপিছত আপুনি এগৰাকী অধ্যাপিকা হিচাপেও কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিলে। কথাখিনি কোৱাৰ উদ্দেশ্য এইটোৱে, আপোনাৰ অসমীয়া বিষয়ক যি ভিতৰুৱা জ্ঞান বুলি কোৱা হয়, যে কবিতা কি, কবিতাৰ সংজ্ঞা কি, কবিতাৰ কি ধৰ্ম, আজি বহু কথা জানে। তথাপিতো মই সুধিম যে কবিতা এটা কেনেকৈ আপুনি লিখে, বা কবিতা এটা কেনেকৈ লিখা উচিত, বা কবিতা কি, অকণমান আমি এইটো আভাস লোৱাৰ পিছত আমি পৰৱৰ্তী আমি গ্ৰন্থৰ মন্থনলৈ যাম। আচল কথা হ'ল কবিতা প্ৰধানতঃ অনুভৱৰ বিষয়। কবিতাত কল্পনা আৰু অনুভূতি লাগিবই। গ্ৰামাৰ বুলি কথা নাই। নহয়, কৈ আছো, গ্ৰামাৰৰ কথাটো অকণমান আহিব পিছলৈ। কথাটো হ'ল কল্পনা আৰু অনুভূতি, আৰু তাৰ লগত প্ৰধান কথাটো হ'ল শব্দ। এতিয়া যেতিয়া আমি কবিতা লিখা হয় সাধাৰণতে, বা মানুহৰ মনলৈ যেতিয়া কবিতাৰ অনুভূতি আহে বা কিবা এটা চিন্তা আহে, কিন্তু কবিতা বস্তুটো কিন্তু এনেকৈ লিখা বস্তু নহয় যে আজি মই কবিতা লিখিম, কাগজ কলম লৈ বহিছো, এনেকৈ কবিতা লিখা নহয়। কবিতাৰ অনুভূতিটো যেনেকৈ দিয়াচলাই এটা মাৰি দিলেহে জ্বলিব, জুই জ্বলে, ঠিক তেনেকে কি হয়, এনেকুৱা কিছুমান কথা আছে, কেতিয়াবা কিবা এটা ঘটনা, কেতিয়াবা কিবা এটা শব্দ, আৰু কেতিয়াবা মানুহৰ ব্যৱহাৰো তাত অংগীভূত হৈ থাকে। ঠিক তেনেকৈ এটা আমি যেতিয়া কলেজত অধ্যাপনা কৰিছিলোঁ, তেতিয়া কিছুমান আমাৰ বডি লেংগুৱেজ বুলি কথাও এটা আছে নহয়, সেই বডি লেংগুৱেজৰো কথা আছে। এই বিভিন্ন সংমিশ্ৰিত অনুভৱ, কেতিয়াবা দুখৰ কথা, কেতিয়াবা দুখ বেদনা, এই ধৰণৰ কথাই, আৰু আচলতে প্ৰধানভাৱে দুখেই ক্ৰিয়া কৰে বেছি। কাৰণ আমি ইতিমধ্যে জানো আমাৰ যিখন ৰামায়ণ কাব্য, এই ৰামায়ণ কাব্যখনো দুখতেই আৰম্ভ হৈছিলে। কাৰণ কঞ্চবৃদ্ধ চৰাইশালিক যদি ব্যাধে নেদেখিলেহেঁতেন, তেতিয়াহ'লেতো এই যে মা নিষাদ প্ৰতিষ্ঠাং তম গম স্বাসতি সমা যৎ ক্ৰঞ্চ মিথুনাদেকম অৱধি কাম মোহিতম, এই বাক্যশাৰী বাল্মীকিৰ মুখেৰে নোলালেহেঁতেন। গতিকে আৰু সেই বাল্মীকিও কিন্তু মৰাৰ পৰা, ৰত্নাকৰৰ পৰাহে বাল্মীকি হ'ল। গতিকে এই ধৰণৰ যিবিলাক কথা, এই কথাবিলাকে আচলতে কবিতাৰ সৃষ্টি। তাৰোপৰি শব্দৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কলিজে কৈছিল বেষ্ট ৱৰ্ডছ ইন দ্য বেষ্ট অৰ্ডাৰ বুলি। তাৰমানে বেষ্ট ৱৰ্ডছ ইন দ্য বেষ্ট অৰ্ডাৰ, ক্ৰমানুসাৰে সজাব লাগিব। তাৰমানে যেতিয়া আমি কবিতাৰ কথা আমাৰ মনলৈ আহে, আমি যেতিয়া কিবা এটা লিখিম বুলি ভাবো, তেতিয়া আমাৰ কি হয়, আমাৰ সেই মনৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ বিভিন্ন শব্দ আহি আমাৰ মনৰ মাজত হেতা ওপৰা লগায়। আৰু তেতিয়া মই কোনটো শব্দ, মোৰ যিটো অনুভৱ বা কবিসকলৰ যিটো অনুভৱ, সেই অনুভৱক আমি ইচ্ছা কৰোঁ যে মোৰ অনুভৱখিনি মই যিমান পাৰি উৎকৃষ্ট এটা প্ৰকাশ মই দিওঁ। আৰু এই উৎকৃষ্ট প্ৰকাশটো কেতিয়া হ'ব, যেতিয়া মই উৎকৃষ্ট শব্দটো বাছি ল'ম, অৰ্থাৎ সৰ্বান্তঃকৰণে মই ইচ্ছা কৰা মোৰ অনুভূতিখিনি, মোৰ ভাৱনাখিনি যেতিয়া কবিতাৰ আকাৰে দিবলৈ, কবিতাৰ আকাৰ পাব লাগিব, মই কি কৰিব লাগিব, সেই বিভিন্ন শব্দই যেতিয়া হেতা ওপৰত, তাৰ পৰা মই উৎকৃষ্ট শব্দটো বাছি ল'ব লাগিব। কেৱল উৎকৃষ্ট শব্দটো বাছি ল'লেই নহ'ব,
বেষ্ট ৱৰ্ডছ ইন দ্য বেষ্ট অৰ্ডাৰ অৰ্থাৎ মই তাক কেনেকৈ গাঠিম শব্দবোৰ যেনেকৈ মণি এডাল সুন্দৰকৈ গাঠিলে যেনেকৈ সেই মণিডাল আমাৰ ভাল লগা হয় ঠিক তেনেকৈ আমি শব্দবোৰ সজাব লাগিব শব্দবোৰ সজোৱাৰো এটা গুৰুত্ব আছে গতিকে কিন্তু ধৰা বন্ধা নিয়ম নাই আৰু এটা কথা যিহেতু কোৱা হয় যে আপুনিও ক'লে এই কথাকাল যে কবিতাৰ স্বতঃস্ফূৰ্ত অনুভূতিৰ প্ৰকাশ অনুভূতি বা ভাৱ আপুনি যেতিয়া লিখিব নোৱাৰি তাৰমানে কি যেতিয়া লিখিব নোৱাৰি মানে এই ভাৱ অহা সময়খিনিত লিখিব পাৰি এতিয়া ভাৱ অহা সময়খিনিত যি মনত আহে তাকে লিখি থব লাগিব কাৰণ ভাৱটোতো আৰু অনবৰত কঢ়িয়াই নিব নোৱাৰি এবাৰ মনত অহা কথাখিনি লিখি তাক কিছুদিন ৰাখি মানে আপুনি কেনেকৈ জন্ম দিয়ে কবিতা তেনেকুৱা বহুত কথা আছে এতিয়া মোৰ কবিতাবিলাকৰ মাজতো প্ৰকাশ পাইছে বা আমাৰ পৰম শ্ৰদ্ধাৰ নীলমণি ফুকন ছাৰৰ মই এই কিতাপখনত এটা প্ৰবন্ধ লিখিছিলোঁ মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি গতিকে এই ধৰণৰ তাৰমানে এতিয়া যেতিয়া আমাৰ মনলৈ যেতিয়া এটা ভাৱ আহিব সেই ভাৱটো হয়তো মোৰ তেতিয়া মোৰ কাগজ কলম হাতত নাই সাধাৰণতে মই যিহেতু কবিতা লিখি আহিছোঁ আজি বহু বছৰৰ পৰা মোৰ লগত কিন্তু মই ৰাস্তাত যাওঁতে বজাৰত য'তেই নাযাওঁ মোৰ বেগটোত কাগজ কলম মই ৰাখোৱেই আৰু তাৰোপৰি এটা কথা কি এইখিনিতে মই আৰু এটা কথা ক'ব খুজিছোঁ যে এই যে মুঠি মুঠিকৈ কাটি ঢেকীয়াৰ আঙুলি কবিতাটো ছাৰে যেতিয়া লিখিছিল তেতিয়া ছাৰে আচলতে এই গধূলি বজাৰ এয়াৰপৰ্টৰ ওচৰলৈ আচলতে বন্ধু এজনৰ ওচৰত ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যাওঁতে তেওঁ আচলতে এই ঢেকীয়া শাক কিনিবলৈ তেওঁ খুব ভাল পায় গতিকে সেই ঢেকীয়া শাক কিনিবলৈ গ'ল আৰু তেতিয়া মানে সেই গধূলি বজাৰ তোমালোকে যদি গৈছা দেখিছা চাগে তাত চাকিৰ পোহৰতহে মানুহবিলাক বহি থাকে গতিকে কেৰাচিনৰ তেলৰ চাকিৰ পোহৰত যিগৰাকী মানুহৰ ওচৰত ঢেকীয়া কিনিবলৈ গ'ল আৰু আমি এটা কথা জানো যে বয়স আগবঢ়াৰ লগে লগে আমাৰ শৰীৰবোৰ সলনি হৈ আহি থাকে গতিকে সেই যিগৰাকী তিৰোতাৰ ওচৰত কিনিবলৈ গৈছিল চাকিৰ পোহৰত হাত দুখন দেখা পাইছিল গতিকে আমাৰ এই যে শিৰবিলাক যে আছে আমাৰ শিলবিলাক লাহে লাহে বুঢ়া হৈ অহাৰ লগে লগে আমাৰ সেইবোৰ ফুলি ফুলি আহে আৰু ঢেকীয়া গছৰ যিটো তোমালোকে জানাই ঢেকীয়া কেনেকুৱা গতিকে এই বুঢ়া মানুহৰ এই শিৰবোৰৰ লগত ছাৰে তাৰ এটা সামঞ্জস্য দেখা পাইছিল গতিকে তেওঁ ঢেকীয়া কিনি আনিলে গতিকে কিন্তু মানুহজনী দেখি পেলাই তেওঁ বিভিন্ন কথা মনলৈ আহিল গতিকে তেওঁ অহাৰ পিছত সেই কবিতা এটা লিখি পেলাই আচলতে 3 দিনমান থৈ দিলে মানে তেনেকৈ থাকিল কিন্তু পিছত তেওঁ নেপালে কিন্তু সেই কবিতা তাৰপিছত তেওঁ আকৌ লিখি কিন্তু সেইবাৰ তেওঁ লগে লগে প্ৰকাশ কৰিছে এই কথাখিনি মই ইয়াতে ৰাখিছোঁ গতিকে আমি এই কথাখিনিত তাৰমানে কথাটো কি হৈছে এই যে মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি আজাৰাৰ আন্ধাৰত তয়ে বেচ বাইটোৰ কোন গাঁৱত ঘৰ মৰেনে মানুহ তাত পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত এই যিবিলাক কথা আনিছে ইমান সুন্দৰ কবিতা গতিকে সেই মানুহজনীক দেখি ঢেকীয়া বেচিবলৈ কিয় আমাৰ সাধাৰণতে আজিকালিহে আমি মানুহবোৰ চাকৰি কৰিবলৈ ওলাই আহিছোঁ আগতে তেনেকুৱা স্ত্ৰী শিক্ষাৰ আজি কিছুদিন আগতে সকলো মানুহৰ ক্ষেত্ৰত অৱশ্যে হৈছে যিসকল অলপ আধ্যবন্ত তেনেকুৱা মানুহে পাৰিছে কিন্তু নোৱাৰাৰ নাই গতিকে তেওঁ দেখিছে যে মানুহগৰাকীয়ে ঢেকীয়া বিকিবলৈ আহিছে ঢেকীয়া বিকি তেওঁ জীৱনটো চলাব গতিকে তাৰ মানে কি সেইকাৰণে তেওঁ ক'লে যে মানুহটো বাৰু তোৰ আহিল নে ঘূৰি অৰ্থাৎ তেনেকুৱা ধৰণৰ মৃত্যু চেতনা এটাও তাত আছে গতিকে বিভিন্ন ধৰণৰ বিধৱা মহিলা গতিকে গতিকে তাত মানে কেৱল যে কবিতা আছে ইমান বাস্তৱ ইমান সুন্দৰ কবিতা ভাবিবই নোৱাৰি আৰু মই বুজি পালোঁ আমি আৰু আপোনাৰ বিষয়ে ইমান আপুনি কাম কৰিছে বহু কথা পাতিব লাগিব এতিয়া অৰ্থাৎ এইটোৱে বুজি পালোঁ যে এটা কবিতাত এটা বাক্য মানে বহু কথা অতি চমুকৈ বুজাবলৈ আমাৰ এটা প্ৰয়াস কৰাৰ মাধ্যম এটা আমাৰ কবিতা এটা নিশ্চয় হয় আমি আৰু হয়তো কথা পাতা কিবা আছিল নেকি আৰু এটা কথা মই ক'ব খুজিছোঁ এই যে কোনোবাই যে লিখি থয় নেকি বা কিবা নেকি কিন্তু এটা কথা উচিত মই নিজেও তেনেকুৱা তাৰমানে কোনোবা এটা শব্দই যদি আপোনাক প্ৰভাৱান্বিত কৰিছে আপোনাক যদি অনুভৱশীলতা জগাই তুলিছে আমি যদি কিবা লিখিব বিচাৰিছে আপুনি সেই সময়ত আপুনি লিখিব পৰা অৱস্থাত নাই কিন্তু সেই শব্দটো ক'ৰবাত হ'লেও আপুনি লিখি যাব পাৰে আৰু সেই কবিতাটো সেইটোৱে পৰৱৰ্তী সময়ত কবিতা হয় অশোক বেজপই বিখ্যাত কবিতাৰ কথা কৈছিলে যে তেওঁ লিখি পেলাই থৈ দিয়ে আৰু এটা বাক্য লিখিবলৈ যে এবছৰো লাগে কেতিয়াবা এইটো কথা কৈছে আজি জানো এতিয়া আমি গ্ৰন্থৰ ৰমন্থনলৈ আহিম তাৰপাছত আমি ডিম্বেশ্বৰ ভাইৰ প্ৰশ্নও যাম কিন্তু তাৰ পূৰ্বে আপোনাৰ কৰ্মৰ যিটো সাহিত্য ক্ষেত্ৰৰ কৰ্মৰ আমি অকণমান ৰমন্থন কৰোঁ যিহেতু 3খনকৈ গ্ৰন্থ আছে আমি গ্ৰন্থখিনিৰে প্ৰথমতে ৰমন্থন কৰোঁ আপুনি এবাৰ আমাৰ পাঠকলৈ আপুনি এইখন ল'ব
আমি দেখুৱাইছোঁ আমি গ্ৰন্থ ৰোমন্থন যেহেতু আমি ডেমক্ৰেচি লাইভ মৰমলেণ্ডৰ তৰফৰ পৰা আমি এটা প্ৰয়াস কৰি আহিছোঁ আমাৰ জয়দেউ আমাৰ লগত আছে এই প্ৰক্ৰিয়াত আৰু সেই গ্ৰন্থ ৰোমন্থন উন্মোচন হয় লিখে তাৰপিছত চৰ্চা হয়তো ক'ৰবাত কমি থাকে তো মোৰ হাতত এইখন আছে ডক্টৰ নীলিমা গোস্বামী শৰ্মা বাইদেউৰ কানি নৈত বান আহিছিল তেওঁখন কাব্য সংকলন আৰু এইখন তেওঁৰ প্ৰকাশ পাইছিলে যদি আমি চনটো কওঁ এইটো 2002 চনত এইখন প্ৰকাশ পাইছিলে আপোনাৰ হাতত আছে বাইদেউৰ হাতত থকা কিতাপখন এইখন 2012 নামটো কৈ দিব কিতাপখনৰ নামটো কৈ দিব কান্দোন ভঙাৰ কান্দোন আচ্ছা মোৰ হাতত আছে এখন গৱেষণা গ্ৰন্থ অসমীয়া সাহিত্যত জাতীয়তাবোধ শিশু সাহিত্য আৰু অন্যান্য এইখন শিশু সাহিত্যৰ ওপৰত গৱেষণামূলক কাম উন্নত কাম কৰা আমাৰ কান্দোন ভঙাৰ কান্দোনখন কি এইখন কবিতা পুথি কাব্য সংকলন আচ্ছা এতিয়া আপোনাৰ কাব্য সংকলন এতিয়ালৈকে দুখন প্ৰকাশ পাইছে সুন্দৰ ইয়াৰ বাহিৰেও তেওঁ যেনেকৈ গৰিয়সীটো বহু বছৰ লিখি আহিছে দৈনিক কালি দৈনিক সময়ত প্ৰকাশ পাইছে বাইদেউলৈকে বহু ফোনো আহিছে তাৰপিছত তেওঁ কৰা কামৰ আৰু এটা আমি উল্লেখযোগ্য দেখাবলৈ বহু কাম সিঁচৰিত হৈ আছে ইয়াতে সোণালী দিনৰ সোণালী চিন্তা সুন্দৰ এটা আংগিকেৰে সুন্দৰভাৱে বনাই প্ৰস্তুত কৰিছে কিন্তু ইয়াৰ ভিতৰত থকা বিষয়খিনি আকৌ সুন্দৰ ইয়াত অসমৰ বিভিন্ন দিশৰ ওপৰত কেইবাগৰাকীও দিগ্গজ ব্যক্তিয়ে আমাৰ যদি চাওঁ আমি লোকনাথ গোস্বামী লীলাধৰ হাজৰিকা ডক্টৰ অমৰেন্দ্ৰ কলিতা হৰেকৃষ্ণ ডেকা শৈলেন ভৰালী অমলেন্দু চক্ৰৱৰ্তী ডক্টৰ ক্ষীৰধৰ বৰুৱা ডক্টৰ উপেন ৰাভা হাকাচাম ডক্টৰ অনিল শইকীয়া সমীৰ তাঁতী সমেন্দ্ৰ হজুৰী উৎপল দত্ত অংকুৰ ডেকা ডাক্তৰ সৌৰভ কুমাৰ ভূঞা শংকৰ শইকীয়া কন্দৰ্প শৰ্মা এডিছন আলী অমৰজ্যোতি চৌধুৰী সুভাষ খান্না প্ৰফুল্ল কুমাৰ নাথ দুলুমণি গোস্বামী উৎপল শৰ্মা প্ৰশান্ত কুমাৰ চক্ৰৱৰ্তী নামখিনি এইকাৰণে ক'লোঁ যে এই কেইগৰাকী বিদগ্ধ নিজৰ নিজৰ ক্ষেত্ৰত তো তেওঁলোকৰ লেখা আৰু এইখনৰ সম্পাদনা আমাৰ বাইদেৱে কৰিছে এয়া হ'ল ডক্টৰ আমাৰ নীলিমা গোস্বামী শৰ্মা বাইদেৱে এনেকুৱাখন গুৰুত্বপূৰ্ণ গ্ৰন্থ তেওঁ সম্পাদনা কৰিছিলে এতিয়া আমি বাকী আকৌ বিভিন্ন দিশত আমি অৱলোকন কৰিম তাৰ পূৰ্বে আমি ডিম্বেশ্বৰৰ কাষলৈ যাম হয় ডিম্বেশ্বৰৰ প্ৰশ্ন বাইদেউ ইতিমধ্যে কবিতা সম্পৰ্কত আমাৰ আলোচনা হৈছেই তথাপিতো মোৰ কবিতা সম্পৰ্কত আৰু এটা প্ৰশ্ন মানে মনত খুব মুন্দাইছে যে কবিতা লিখিবলৈ যাওঁতে সমাজৰ পৰোক্ষ বা প্ৰত্যক্ষ দৃষ্টিয়ে মানে দৃশ্যই আপোনাক আকৰ্ষণ কৰে নেকি আৰু ইয়াৰ লগতে আৰ্থ সামাজিক দিশটোৱে আপোনাক অনুভূতিত আঘাত জন্মায় নেকি আমি মানুহবোৰ হ'ল সামাজিক প্ৰাণী আমি যেহেতু সামাজিক প্ৰাণী আমি সমাজ পাতি বাস কৰোঁ গতিকে আমাৰ সমাজৰ প্ৰত্যেক আমি যদি চেতন বা আমি যদি প্ৰকৃতাৰ্থত মানুহ কেৱল আকৃতিত মানুহ হ'লেই নহ'ব আমি মনে প্ৰাণে যদি আন্তৰিকতাপূৰ্ণভাৱে যদি আমি প্ৰকৃতাৰ্থত মানুহ তেতিয়া সমাজৰ কথাবোৰে আমাক ৰেখাপাত কৰিবই আৰু ৰেখাপাত কৰাটোৱে স্বাভাৱিক আৰু তেনেধৰণৰ অকল সমাজ বুলি নহয় আমাৰ সমাজ পৰিয়ালবিলাকো সমাজতেই আছে গতিকে পাৰিবাৰিক কথা সামাজিক কথা দেশৰ বিভিন্ন প্ৰত্যেকটো কথাই ৰাজনৈতিক অৰ্থনৈতিক প্ৰত্যেকটো দিশেই চুই যায় আৰু এনেদৰে কবিতাৰ সৃষ্টি হয় বিভিন্ন ব্যক্তিৰ আপোনাৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে মোৰ ক্ষেত্ৰতো তেনেকুৱাই ঠিকে আপুনি গৱেষণা কৰিছে আপোনাৰ প্ৰথম গৱেষণাৰ বিষয় আছিলে আনন্দৰাম ঢেকিয়াল ফুকন আৰু এই আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে আপুনি কিয় বাছি ল'লে আনন্দৰাম ঢেকিয়াল ফুকন অসমৰ যদি আমি পুৰণি কালৰ গদ্যৰ হোতা বুলি জনক বুলি আমি ভট্টদেৱক কওঁ তেতিয়াহ'লে আধুনিক গদ্যৰ জনক বুলি আমি ক'ব লাগিব আচলতে আনন্দৰাম ঢেকিয়াল ফুকনক আৰু আনন্দৰাম ঢেকিয়াল ফুকন মনে প্ৰাণে এজন অসমীয়া ভাষাৰ কাৰণে অসমীয়া জাতিৰ কাৰণে আনন্দৰাম ঢেকিয়াল ফুকনে যে কি কৰি যোৱা নাই আজি যে আমি ইয়াত বহি আছো একমাত্ৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ কাৰণে মই বহি আছো বুলি ক'ব লাগিব কাৰণ আনন্দৰাম ঢেকিয়াল ফুকন নাথাকিলে আমাৰ ভাষাটোৱে আজি কি স্থান পালেহেঁতেন নে আমাৰ ভাষাটো এটা একেবাৰে বৈদিক সংস্কৃত তাৰপিছত পূৰ্বমাগধী প্ৰাচীন ভাৰতীয় আৰ্য ভাষা মধ্য ভাৰতীয় নব্য ভাৰতীয় এনেকুৱা ধৰণে বিভিন্ন স্তৰ অতিক্ৰম কৰি আহি আমাৰ ভাষাটো আমি পাইছোঁ কিন্তু আমাৰ যিটো আমি যদি ঐতিহাসিক দৃষ্টিকোণৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ ভাষাটোৰ যিটো এটা অৱস্থা হৈছিলে এটা সময়ত সেই কথাখিনি মই ক'ম সেই প্ৰসংগত আনন্দৰাম ঢেকিয়াল ফুকন আমাৰ আচলতে হিয়াৰ আমঠু কাৰণ
আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল 1829 চনত আৰু তেওঁৰ মৃত্যু হৈছিল 1859 চনত অৰ্থাৎ 30 বছৰৰ দেওনাও তেওঁ পাৰ হোৱা নাছিল গতিকে এনেকুৱা এজন ব্যক্তি আৰু যিজন ব্যক্তিক মই কৈছো অকল তেতিয়াই নহয় এতিয়া আৰু সৰ্বতি কালৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়াৰ হিয়াৰ আমঠু এই কাৰণেই মই ক'ব খুজিছো আনন্দৰাম ঢেকিয়াল ফুকন মই অলপ আগলৈ যাব লাগিব সেইখিনি কথা হ'ল 1826 চনৰ কথা 1826 চনৰ আগত 1826 চনত হৈছিলে সৰি ইয়াণ্ডাবু সন্ধি গতিকে ইয়াণ্ডাবু সন্ধিৰ আগত আমাৰ 3বাৰকৈ মানৰ আক্ৰমণ হৈছিলে গতিকে সেই মানৰ আক্ৰমণে আমাৰ অসমীয়াসকলক 1800 মানৰ আক্ৰমণে কি কয় আমাৰ অসমীয়াক যথেষ্ট জুৰুলা কৰিছিলে তাৰ আগত আছিল আমাৰ 6 বছৰৰ ব্ৰিটিছৰ নহয় আহোমৰ শাসন তাৰ পিছত আহিলে মানৰ আক্ৰমণ গতিকে এই বিভিন্ন ধৰণৰ ক'বলৈ বহুত কথাই আছে কিন্তু এতিয়া তাকৰীয়া সময়ৰ ভিতৰত গোটেইখিনি কথা ক'ব নোৱাৰো যদিও মই 1826 চনৰ পৰাই ক'বলৈ বিচাৰিছো যে 1826 চনত হ'ল মান আৰু ইংৰাজৰ মাজত ইয়াণ্ডাবু সন্ধি গতিকে ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে তেতিয়া অসম দেশ ইংৰাজৰ হাতলৈ গৈছিলে গতিকে অসম দেশ যিহেতু ইংৰাজৰ হাতলৈ গৈছিলে তেওঁলোকে আচলতে আমাৰ ইয়াত প্ৰথমতে অহা নাছিলে তেওঁলোকে পশ্চিম বংগত আছিলে তে পৰৱৰ্তী সময়ত তেওঁলোকে অসমলৈ আহিলে অসম দেশ অধিকাৰ কৰিলে 1826 চনত ইংৰাজৰ হাতলৈ গ'ল গতিকে এই 1826 চনৰ পিছৰ পৰা আমাৰ অসমীয়াৰ যিটো অৱস্থা সেইটো বৰ চিন্তা কৰিবলগীয়া তাৰমানে কথাটো কি হ'ল তেওঁলোকে শাসন কাৰণ তেওঁলোক আহিছিলে সাতসাগৰ 13 নদীৰ সিপাৰৰ পৰা তেওঁলোকে আমাৰ অসমীয়া ভাষা সম্পৰ্কে বিশেষ নাজানে গতিকে তেওঁলোকে কি কৰিছিল তেওঁলোক যেহেতু পশ্চিম বংগলৈ প্ৰথমতে আহিছিল গতিকে তেওঁলোকে কি কৰিলে কিছু বঙালী কেৰাণী মোহৰী তেওঁলোকে লগত লৈ আহিছিল শাসন কাৰ্যৰ সুবিধাৰ কাৰণে গতিকে শাসন কাৰ্যৰ সুবিধাৰ কাৰণে যেতিয়া লৈ আহিছিলে তেতিয়া কি হ'ল তেওঁলোকে কিন্তু এটা কথা বুজাই দিছিল যে অসমীয়া ভাষা এটা সাধু ভাষা নহয় অসমীয়া ভাষা বঙলাৰ উপভাষা মাত্ৰ গতিকে অসমৰ স্কুল আদালতত অসমীয়াৰ সলনি বাংলা ভাষা প্ৰচলন কৰিব লাগে গতিকে এই যে বাংলা ভাষা 1837 চনত কি হ'ল অসমৰ স্কুল আদালতত বাংলা যদিও 1837 চনটো আমাৰ অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এই কাৰণে সেই 1837 চনতেই কিন্তু সাতসাগৰ 13 নদীৰ সিপাৰৰ পৰা আহিছিলে খ্ৰীষ্টান মিছনাৰীসকল গতিকে খ্ৰীষ্টান মিছনাৰীসকল আহিছিল তেওঁলোকৰ কিন্তু মূল উদ্দেশ্যটো আছিল খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰা তেওঁলোকে বিভিন্ন ঠাইত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰে গতিকে তেওঁলোকে অসমলৈ আহিলে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ প্ৰত্যক্ষ উদ্দেশ্যটো খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কিন্তু তেওঁলোকে কিন্তু খুব ভালকৈ জানিছিল কিছুমান কথা তাৰমানে এটা জাতিক যদি কিবা শিকাবলগীয়া হয় তেনেহ'লে তেওঁলোকৰ জাতি নিজৰ ভাষাটোৰ মাধ্যমেৰে যিমান সোনকালে শিকাব পৰা যাব আন বিদেশী ভাষা অন্য ভাষাৰ জৰিয়তে কেতিয়াও সেই ধৰণে শিকাব পৰা নাযায় মাতৃভাষাৰ জৰিয়তে গতিকে তেওঁলোকে কি কৰিলে তেওঁলোকে দেখিলে যে অসমৰ স্কুল আৰু আদালতত অসমীয়া ভাষা প্ৰচলিত হৈছে গতিকে তেওঁলোকে কি কৰিলে তেওঁলোকে লগত আমি যেনেকৈ আজিকালি মোবাইল লৈ তেওঁলোকে সৰু সৰু ছপাখানা কিছুমানো তেওঁলোক লৈ আহিছিল বেগত গতিকে তেওঁলোকে কি কৰিলে তেওঁলোকে শিৱসাগৰকে তেওঁলোকৰ কেন্দ্ৰস্থান কৰি লৈছিলে গতিকে তেওঁলোকে কি কৰিল তেওঁলোকে নাজানে কিন্তু অসমীয়া ভাষাটো নাজানে তেওঁলোকে যেনেকৈ শুনিছে সেই শুনামতে তেওঁলোকে কি কৰিলে কিছুমান পুথি তেওঁলোকে তাৰপিছত পুৰণি কিছুমান কাহিনী কিছুমান সাধু কথা এই বিভিন্ন ধৰণৰ বস্তুবিলাক তেওঁলোকে সৰু সৰুকৈ তেওঁলোকে প্ৰকাশ কৰিলে আৰু প্ৰকাশ কৰাৰ ধৰণটো কিন্তু একদম তেওঁলোকে উচ্চাৰণ অনুযায়ী কৰিছিল কাৰণ তেওঁলোকে নাজানে অসমীয়া ভাষাটো গতিকে তেওঁলোকে সেই ধৰণৰ বিভিন্ন কাম আৰম্ভ কৰিলে বিভিন্ন অঞ্চললৈ তেওঁলোকে গ'ল আৰু তেতিয়াতো আমাৰ অন্য ধৰণৰ কথাবোৰ নাছিলে তেতিয়া কি হ'ল এই 1837 চনটো তেনেকৈ পাৰ হ'ল কিন্তু 1837 চনত তেতিয়াতো ইংৰাজ চৰকাৰ গতিকে ইংৰাজ চৰকাৰে এখন আইন প্ৰণয়ন কৰিলে সেইখন আইন হ'ল কি প্ৰত্যেক প্ৰদেশসমূহত তেওঁলোকৰ প্ৰাদেশিকৃত ভাষা চলাব লাগে কিন্তু কি হ'ল অসমৰ ক্ষেত্ৰত কিন্তু অসমৰ বাহিৰে বাকী অন্য প্ৰদেশবিলাকত কিন্তু নিজৰ মাতৃভাষাবোৰ প্ৰচলন হ'ল কিন্তু 1837 চনৰ আইনখন মতে কিন্তু অসমৰ ক্ষেত্ৰত নহ'লগৈ গতিকে অসমৰ ক্ষেত্ৰত সেই বঙলা ভাষাই প্ৰচলিত হৈ থাকিল আৰু ইতিমধ্যে মই আগতে কৈছোঁ যে মানমৰাণৰ অত্যাচাৰত অসমীয়াসকল একেবাৰে জুৰুলা হৈ আছিলে গতিকে আৰু তেওঁলোকে ইংৰাজৰ শাসনো বেছি ভাল পোৱা নাছিলে গতিকে কি হ'ল আৰু তেওঁলোকে যে এতিয়া আমাৰ আজি যদি মোৰ ঘৰত যদি কোনোবা আক্ৰমণ কৰিবলৈ আহে মই আক্ৰমণ কৰিবলৈ দিম নেকি ঠিক তেনেদৰে আমাৰ দেশখনো আমাৰ
দেশখন আমাৰ নিজৰ ঘৰ গতিকে আমাৰ ঘৰখনত কি হৈছে আমাৰ ভাষাটো আৰু ভাষা নাথাকিলে একোৱেই নাথাকে আচলতে আমাৰ ভাষা এটা সময়ত নহয় যে আমাৰ অস্তিত্বই নাথাকিব যিটো এতিয়াও বৰ্তমান সময়তো আমাৰ প্ৰাসংগিক হৈ পৰিছে এই কথাটো মাতৃভাষাৰ সংকট আহি আছে গতিকে সেই সময়ত কিন্তু আমাৰ বিদেশী চৰকাৰ আছিল ইংৰাজৰ চৰকাৰ আছিল গতিকে আৰু যিহেতু মানমৰণৰ অত্যাচাৰ তেতিয়া এনেকুৱা যদি আমি বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ এনেকুৱা আছিলে আমিও ইমান যে জানো বুলি মই ক'ব নোখোজোঁ কিন্তু যিখিনি সামান্যতম জানিছোঁ তাৰ পৰা মই ক'ব খোজোঁ যে ইমানেই অত্যাচাৰ আছিল তাৰ এটা কথা মই কওঁ যে কোনোবা যদি গৰ্ভৱতী মহিলা থাকে সেই গৰ্ভৱতী মহিলাৰ পেটৰ পোৱালিকো খুচি খুচি হনা হৈছিল মানৰ অত্যাচাৰৰ সময়ত গতিকে তোমালোকে অনুভৱ কৰি ল'ব পাৰা যে মানৰ অত্যাচাৰ কিমান নৃশংস আছিলে গতিকে সেইটো সময়ত কি হ'ল তেতিয়া তেওঁলোকে ভাবিলে যে কোনোমতেতো ইংৰাজ শাসন হয় পৰাধীন শাসন কিন্তু পৰাধীন শাসন হয়তো জীয়াই থাকিব পাৰিছোঁ গতিকে যেতিয়া আমাৰ কথা এটা আছে নহয় আগতেহে চাউল কথা গতিকে আমি শান্তিৰে যে খাব পাৰিছোঁ গতিকে ভাষা চাকা জাতি এইবিলাক পিছৰ কথা গতিকে আমি আৰু হেৰিয়েতো আমাৰ পশ্চিম বংগদেশৰ কবি সুকান্তইতো কৈয়ে গৈছে কবিতাত পৰৱৰ্তী সময়তো কৈছে তথাপি একেধৰণৰ কথা যে ক্ষুধাৰ ৰাজ্যে পৃথিৱী গদ্যময় বুলি কৈছে পূৰ্ণিমাৰ চান জানো জলচানো ৰুটি বুলি কৈছে তাৰমানে পূৰ্ণিমাৰ জন্তুক এখন ৰুটিৰ নিচিনা দেখে যাৰ পেটত খাবলৈ মাজতে সেই প্ৰশ্নটো আপুনি বুজি পাইছে আপুনি আনন্দৰাম ঢেকীয়ালখনৰ কানেকশ্যনটোৰ কথা ব্যাখ্যা কৰিব গৈ আছে যে কোনোবাই য'ত নিজৰ জীৱিকা বা এনেকুৱা অত্যাচাৰ বা মানে জীয়াই থকাটোকে আগস্থান দি এনেকুৱা কাৰোবাক হানি খুচি এনেকুৱা সেই সময়ত এনেকুৱা পৰিৱেশত নিজৰ সেই জীয়াই থকা তাৰণাতকৈ ভাষাটোৰ তাৰণাটো অধিক হিচাপে আনন্দৰাম ঢেকীয়াল ফুকনে গ্ৰহণ কৰিছিল নহয় বাকী মানুহে লোৱা নাছিল কিন্তু আনন্দৰাম ঢেকীয়াল ফুকনটো তেতিয়া প্ৰথমতে আনন্দৰাম ঢেকীয়াল ফুকনে বহুত ভাষা জানিছিল আনন্দৰাম ঢেকীয়াল ফুকনে গুৱাহাটী ছেমিনাৰীত তেওঁ ইংৰাজী শিক্ষাই লৈছিলে গতিকে তেওঁ অসমীয়া ভাষা ইংৰাজী ভাষা বিভিন্ন ভাষাৰ তেওঁ ইমান জ্ঞানী আছিল ইমান চুটি জীৱনটোত এইটো কেনেকৈ সম্ভৱ হৈছিল আজিও আচলতে আশ্চৰ্যৰ বিষয় আচলতে গতিকে তেওঁ দেখিলে যে তেওঁতো সাব এছিষ্টেণ্ট তেওঁ চৰকাৰী বিষয়াও আছিল ইংৰাজ বিষয়াসকলে তেওঁ অত্যন্ত ভাল পাইছিল গতিকে কিন্তু তেওঁ এৰি দিয়া নাছিল তেওঁ নিজৰ ভাষাটোৰ যদিও বিভিন্ন ক্ষেত্ৰত প্ৰশংসা পত্ৰও পঠিয়াইছিলে আনন্দৰাম ঢেকীয়াল ফুকনৰ ইংৰাজ সভাসকলে কাৰণ তেওঁৰ কামো ভাল আছিলে গতিকে কি কৰিলে এই তেওঁ কিন্তু কৈছিল যে তেওঁ শাসন ব্যৱস্থা সম্পৰ্কেও লিখিছিলে আৰু ভাষা সম্পৰ্কে মুফাত মিল চাহাবক তেওঁ দিছিলে এখন পুস্তিকা যে এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ এণ্ড অন ভাৰ্নিকুলাৰ এডুকেশ্যন ইন আছাম আৰু তাত তেওঁ দিছিলে সেইটো 1853 চনত পৰৱৰ্তী সময়ত 1855 চনত এইখন পুথি আকাৰে ওলাইছে বাৰু কিন্তু 1853 চনত তেওঁ পুস্তিকা আকাৰে দিছিলে আৰু তাত তেওঁ এটা কথা কৈছিল যে অসমীয়া ভাষা এটা স্বতন্ত্ৰ ভাষা অসমীয়া ভাষা নিজস্বভাৱে জীয়াই থকাৰ অধিকাৰ আছে তদুপৰি অকল অসমীয়া ভাষা সম্পৰ্কে নহয় অসমৰ আমাৰ যিমান জাতীয় সম্পদ আমাৰ যিমান কথা আছে আমাৰ একেবাৰে সকলোখিনি কথা তাৰমানে তেওঁ তাত সন্নিৱিষ্ট কৰিছিল আৰু ইংৰাজ চাহাবক বুজাই দিছিল যে অসমৰ স্কুল আৰু আদালতত অসমীয়া সলনি বাংলাৰ সলনি অসমীয়া ভাষা প্ৰচলন হ'ব লাগে গতিকে এই ধৰণে আৰু পৰৱৰ্তী সময়ত কিন্তু এইখিনি কথা আনন্দৰাম ঢেকীয়াল ফুকনেহে কৰিলে কিন্তু পিছলৈ কিন্তু প্ৰত্যেকেই অলপ বুজি পোৱা হ'ল কিন্তু তেওঁ জীয়াই থকা আৰম্ভণিটো কৰিলে আচ্ছা ঠিক আছে আমি সুন্দৰ লগতে আমি যিহেতু আপোনাৰ এইখন হ'ল এমফিলৰ তেওঁৰ গৱেষণা যিটো পত্ৰ বুলি কোৱা হয় আনন্দৰাম ঢেকীয়াল ফুকনৰ গদ্যৰ ভাষাৰীতি এটি অধ্যয়ন আৰু এই বিষয়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এমফিল ডিগ্ৰী লাভ কৰিছিলে আনহাতে তেওঁৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় তেওঁৰ জীৱনৰ যিটো গোটেই কৰ্মৰাজিৰ PhD থেচিছ বুলি যিটো কোৱা হয় PhD গৱেষণাৰ যিখন পত্ৰৰ থেচিছ এই গৱেষণা পত্ৰত বিষয় আছিলে অসমীয়া আৰু বাংলা শিশু সাহিত্য এটি তুলনামূলক অধ্যয়ন 1846 to 1947 এই 100 বছৰীয়া যিটো পৰিক্ৰমাৰ ভিতৰত অসমীয়া ভাষা আৰু বাংলা শিশু সাহিত্য অসমীয়া আৰু বাংলা শিশু সাহিত্য অধ্যয়নৰ বিষয়ত PhD ডিগ্ৰীও লাভ কৰিছে আমি আৰু কথাৰ মাজলৈ যাম যেহেতু আমি ৰিসেন্ট কথাবিলাকে পাতি আছো কালি দৈনিক অসমত এটা সুন্দৰ কবিতা লিখিলে কবিতাটো পঢ়ি যিমান দূৰ জানো আপোনালোকে যথেষ্টখিনি ৰাইজৰ সহাৰিও পাইছে শেহতীয়া কবিতাটো অকণমান আমি পঢ়ি দিব কবিতাটোৰ শিৰোনাম মুখৰ মাথাৰ কোনে কাক কি দিব পাৰে মুখৰ মাথাৰৰ বাহিৰে মাথাৰ জোনাক উভয়ে উজলি উঠিবলৈ সুন্দৰ
তো এইটো আপুনি এই কম কথাৰ মাজেৰে বহুত কথা মই অলপ আগতে কবিতাৰ প্ৰসংগত এটা কথা কৈছিলোঁ নহয় বডি লেংগুৱেজৰ কথা গতিকে বডি লেংগুৱেজৰ তেনেকুৱা ধৰণৰ কবিতাৰ বডি লেংগুৱেজ নহয় কবিতাৰ বডি লেংগুৱেজৰ কথা মই কোৱা নাই আমি দৈনন্দিন জীৱন যাত্ৰাত আমি বিভিন্ন মানুহ লগ পাওঁ বিভিন্ন ধৰণে আমি আগবাঢ়ো বিভিন্ন অভিজ্ঞতা আমাৰ হয় আৰু সেইবিলাক অভিজ্ঞতাইতো আমাৰ কবিতাৰ সমল গতিকে তেনেকুৱা এটা অভিজ্ঞতাৰ পৰাই মই এই কবিতাটো লিখিছিলোঁ এই নৱেম্বৰৰ লাষ্টত নেকি তেতিয়া লিখিছিলোঁ কিমান সময়ত লিখিছে আপুনি একেবাৰতে এটা বৈঠকতে লিখিছে যেতিয়া এটা বস্তু চৰ্চা কৰি থকা যায় পৰৱৰ্তী সময়ত কম সময়ত এইটো আয়ত্তত আহি যায় এইটো মই কিছুমান কবিতা মই একে বৈঠকতে লিখিছোঁ আৰু কিছুমান কবিতা মই পেলাই থৈছোঁ আৰু কিছুমান কবিতা মই কি কৰিছোঁ যিটো শব্দই মোক দোলা দি আছে অনবৰত হয়তো মোৰ সময় নাই কাৰণ আমিতো নহয় অকল বাহিৰা কাম ঘৰুৱা কামটো চব নিজেই কৰোঁ গতিকে মানে কি হয় কেতিয়াবা আমি সময়ো নাপাওঁ আচলতে সময় নাপালে মই কি কৰোঁ সেই শব্দটো লিখি থৈ দিওঁ ঠিক আছে আচ্ছা যেতিয়া মই মুকলি সময় পাওঁ তেতিয়া লিখোঁ আপোনাৰ এখন কাব্য সংকলন আছে কানি নৈত বান আহিছিল বানটো সকলো নদীতে আহে কিন্তু কানি নৈত বান আহিছিল কিয় লক্ষ্য কৰিলে আমাৰ ডক্টৰ নীলিমা গোস্বামী শৰ্মাই নৈখন ক'ৰ এইখন লখিমপুৰৰ আৰু এই নদীখনৰ পানীবোৰ বৰ স্বচ্ছ আৰু তাত ধুনীয়া ধুনীয়া বগা বগা শিলগুটি কিছুমান আছে সেইবিলাক মোৰ লগত এতিয়াও আছে বাৰু প্ৰায় 9টামান শিলগুটি মই বুটলি আনিছিলোঁ আৰু সেই সময়ত মই এম.এ. পঢ়ি আছিলোঁ নৈখনৰ তেতিয়া আপুনি কিবা কামত গৈছিলে মোৰ ককাইদেউ আছিলে লখিমপুৰত ডাঙৰ ককাইদেউ আৰু তেতিয়া মই তাৰমানে তালৈকে গৈছিলোঁ নহয় তাত এখন থানো আছে সেই থানখনলৈ গৈছিলোঁ আচলতে থানখনলৈ যাওঁতে মোৰ কিবা এটা মনলৈ ভাৱ আহিল আৰু আহি পেলাই মই এই কবিতাটো লিখিছোঁ আচ্ছা সেই নৈখনৰ আৰু এই কিতাপখনৰ যিটো বেটুপাত বুলি কোৱা হয় প্ৰচ্ছদৰ যিটো বিপৰীত ফালত বিখ্যাত কবি আমাৰ ইতিমধ্যে তেওঁ প্ৰয়াত জ্ঞানপীঠ বঁটা বিজয় নীলমণি ফুকন ছাৰে তেওঁৰ বিষয়ে লিখা কথাখিনি অকণমান পঢ়ি দিছোঁ আৰু তেওঁৰ হাতৰ আখৰ সংলগ্ন কৰি যদি এইখন কিতাপ সংগ্ৰহ কৰে আপোনালোকে নীলমণি ফুকন ছাৰৰ সেই হাতৰ আখৰখিনি দেখা পাব আমি দেখুৱাইছোঁ বোলে এইখিনিত আমাৰ বেকগ্ৰাউণ্ডত নীলিমা গোস্বামী শৰ্মাই এৰা ধৰা কৰি লিখি থকা ভালেমান বছৰ হ'ল উৎকৰ্ষৰ কাৰণে সাধনা কৰা হ'লে তেওঁ ইতিমধ্যেই জনাজাত হ'লহেঁতেন কানি নৈত বান আহিছিল এই ধুনীয়া নামৰ হয় নামটো আমিও কৈছোঁ ধুনীয়া নামৰ সংকলনটিত সন্নিৱিষ্ট হোৱা কবিতা জন্মদিন পাতিবৰ বাবে কাক মাত দি যাওঁ দুহাতত এইবিলাক কবিতা আছে ইয়াতে দুহাতত ফুল থপা লৈ আৰু কানি নৈত বান আহিছিল নামৰ কবিতাটো কবি হিচাপে তেওঁৰ সম্ভাৱনাৰ স্বাক্ষৰ আছে তো নীলমণি ফুকন ছাৰে কোৱা এই কথাখিনি আমি নিশ্চয় গ্ৰহণ কৰিব লাগিব গতিকে তেওঁৰ কবিতাৰ বিষয়ে ফুকন ছাৰে কোৱা কথা পঢ়াৰ পিছত আমি আৰু ক'বই নালাগে তো তেনেহ'লে কানি নৈত বান আহিছিল এই কবিতাটো অপ্ৰথমতে এইটো পঢ়কচোন আপোনাৰ কণ্ঠ বৰ ধুনীয়া কানি নৈত বান আহিছিল কানি নৈত বান আহিছিল মন আৰু মগজুত ফুলৰ সুবাসে নিস্তব্ধ কৰা এটি গধূলিত কানি নৈত বান আহিছিল মুকুতাহেন কানি নৈৰ নিমজ মসৃণ শিলবোৰ উজনি ভাটি সোঁতত দিশহাৰা হৈছিল পদুমণি থানত সভা বহিছিল শিলবোৰ দিশহাৰা হৈছিল জোনবায়ে সুধা বিলাইছিল গীত আৰু কবিতাৰে কৰণী পূৰ্ণ হৈছিল পলস পেলাই যোৱা পথটো ফুলেৰে উপচি পৰিছিল কানি নৈত বান আহিছিল মৰ্মান্তিক প্ৰাণৰ সুৰ ধ্বনিত হৈছিল কৰুণতম বন্দনা উচ্চাৰিত হৈছিল কলৰ আগলিপাত কঁপিছিল ফুলৰ সুবাসে নিস্তব্ধ কৰা এটি গধূলিত কানি নৈত বান আহিছিল আপুনি যিটো আৰ্হিত কবিতা লিখে বা লিখি আহিছে হয়তো কেতিয়াবা সলনি হৈ থাকে কাৰণ বেছি সময় জীয়াই নাথাকোঁতে আকৌ বেলেগকৈ লিখিছে এইটো কি মাত্ৰা বেলেগ এইটো বেলেগ এতিয়া এই যিখিনি লিখি থাকে তাত আপুনি একদম 100% মৌলিকতাত আপুনি যিটো আংগিকত লিখে যিটো বাক্য ঠা আছে আপোনাৰ 100% মৌলিকতা নে ক'ৰবাৰ কেতিয়াবা পঢ়ি উঠি প্ৰভাৱিত হয় তেনেকুৱা আৰ্হিত লিখিবলৈ কাৰণ এইটো মানে লেখকজনে আপুনি মন মগজু সোমাইছে নে আপোনাৰ মৌলিকতা বুলি আপুনি দাবী কৰা কথাটো নকওঁ আপুনি কি কয় আপুনি তাৰমানে কথাটো হ'ল কবিতাটো কেনেকুৱা হ'ব কবিতাটো দীঘল হ'ব নে কবিতাটো চুটি হ'ব কবিতাটোৱে আচলতে বিচাৰে কবিজনে কৰা কথা আচলতে নহয় যেন মোৰ লাগে কাৰণ মই যেতিয়া লিখিছোঁ এই কবিতাটো মই এনেধৰণে লিখিছোঁ আৰু এইটো কবিতা একেবাৰে চুটি কবিতা আৰু ইয়াত এইটোহে মোৰ দীঘল কবিতা আৰু এটা নেকি দীঘল চুটি কথা কোৱা নাই মই কৈছোঁ লিখাৰ কেতিয়াবা কি হয় কিছুমান কবিৰ কবিতা পঢ়িলে তেওঁ যেনেকৈ লিখে তেনেকৈ লিখাৰ এটা আৰ্হি এটা তাৰমানে এইটো নিজস্বতাৰ একদম মানে
আপুনি ক'ব খোজে আৰু নিজস্বতাটো হয়ে তাৰ মানে আৰু এটা কথা আছে কবিসকলে যেতিয়া লিখে কবিসকলে অকল নিজৰ কবিতা পঢ়ি থাকিলেই নহ'ব বা নিজে এনেই লিখি থাকে তাৰমানে কবিতাত অভিজ্ঞতা বস্তুটো সাহিত্যৰ ক্ষেত্ৰত এটা ডাঙৰ বিষয় কবিতা কিয় পঢ়িব লাগে কবিতা পঢ়ি তেওঁৰ আৰ্হিত লিখিবৰ কাৰণে কবিতা পঢ়িব লাগে নহয় কবিতা পঢ়ি কি বুজিব লাগে তাৰ নহয় কবিতা পঢ়িলে কি বুজিব লাগে সেই কথাটো ব্যাখ্যা কৰা ইমান সহজ কথা নহয় কিন্তু কথা হ'ল সাহিত্যত অভিজ্ঞতাৰ প্ৰয়োজন অভিজ্ঞতা হ'ল প্ৰত্যক্ষ আৰু পৰোক্ষ এতিয়া ইয়াত মোৰ এটা প্ৰত্যক্ষ অভিজ্ঞতা আছে এই মুখৰ মাথাৰত মোৰ ভিতৰত এতিয়া মই সেইবিলাক কথা আৰু ক'বলৈ বিচৰা নাই কিন্তু ইয়াত মোৰ এটা প্ৰত্যক্ষ অভিজ্ঞতা আছে তেনেকৈ মোৰ কিছুমান কবিতাত মোৰ কোনোবাই মোক কিবা এটা কথা আহি ক'লে সেই কথাটোৱে হয়তো মোক খুন্দি আছে সেই তাৰ আপোনাৰ পাৰ্চনেল এক্সপিৰিয়েন্স নাই কিন্তু আপুনি বিষয়বস্তুটো অৱগত হৈছে কিতাপ পঢ়াৰ অভিজ্ঞতাটো পৰোক্ষ অভিজ্ঞতা আৰু তাৰ লগত মোৰ প্ৰত্যক্ষ অভিজ্ঞতা এই দুটাৰ সংযোগ সাধনৰ ফলতে আৰু অকল সেইটোৱে নহয় কবিতা বস্তুটো আচলতে প্ৰকৃতাৰ্থত সাধনাৰ বিষয় আমাক সাধনা লাগিব এতিয়া মই যে কৈছা যে মই একেধৰণে লিখি থকা নাই একেধৰণে লিখি নাথাকাৰ কথা হ'ল ইতিমধ্যে যেতিয়া মই লিখি আছোঁ আৰু যেতিয়া মই অধ্যয়ন কৰিছোঁ কিন্তু লিখি থকা লিখাৰ সময়ত মই অধ্যয়ন কৰা নাই অধ্যয়ন মই কেতিয়াবাই কৰিলোঁ অৰ্থাৎ আপুনি যিটো লিখিছে সেইটো মৌলিকতাটো আমি অন্য বিষয়ত মই ইংগিত দিয়াই নাই মই এইটো কথা কৈছোঁ যে পঢ়োতে কাৰোবাৰ কেতিয়াবা প্ৰভাৱ আহি যায় নেকি কেতিয়াবা বা আপোনাক প্ৰভাৱিত কৰিছে নেকি কেতিয়াবা কোনোবা কবিৰ লিখনিয়ে এতিয়া শৈলীয়ে এতিয়া জাপানী কবিতাবিলাক খুব চুটিকে লিখে কম কথাৰ ভিতৰত হাইকু জাতীয় কবিতা আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী ফুকন ছাৰৰো বহুত তেনেকুৱা কবিতা আছে তাৰোপৰি মই এটা কথা ইয়াতে স্বীকাৰ কৰিবই লাগিব মই MA পঢ়ি থকা অৱস্থাতে তাৰমানে আমাৰ কি হৈছিলে মই হোটেল 83 আছিলোঁ আচলতে গুৱাহাটী বিশ্ববিদ্যালয় 83 তো তেতিয়া মানে আমাৰ কি হৈছিল আমাৰ এখন প্ৰাচীৰ পত্ৰিকা এখন আমি উলিয়াইছিলোঁ হোষ্টেল আমাৰ হোষ্টেল আৰু তেতিয়া এটা কি হৈছিলে হোষ্টেলবিলাকৰ মাজত কম্পিটিশ্যন হয় কোন হোষ্টেলে পাব এনেকুৱা ধৰণৰ তাৰোপৰি আমাৰ কি হৈছিল আবেলি তাৰমানে আৰু এটা কথা মই ইয়াতে স্বীকাৰ কৰিব লাগিব আপোনালোকে নাম শুনিছেন নাই নাজানো মোৰ হৈছে কেতিয়াবা আপুনি হৈছে তুমি হৈছে তাৰমানে সেই সময়ত আপোনালোকে জ্যোৎস্না সোণোৱাল বাইদেউৰ নাম শুনিছেনে বাৰু ইমান অৱগত নহয় জ্যোৎস্না সোণোৱাল বাইদেউ তাৰমানে সেই সময়ত অসম আন্দোলনৰ সময়তো তেওঁ বহুত ময়ো যথেষ্ট আন্দোলন কৰিছোঁ দেই সেই সময়ত অস্তিত্ব ৰক্ষাৰ আন্দোলন মানে এনেকুৱা এটা মানে আন্দোলনৰ পৰ্যায় যোৱা নাই আমি মহাবিদ্যালয়ত থাকোঁতে প্ৰত্যেকটো আৰু এটা কথা মই ৰাখিছিলোঁ সেইখিনিয়ে চাগে মোক এই মহাবিদ্যালয়ৰ ৰিজাল্টৰ ক্ষেত্ৰতো সুবিধা দিলে মানে অলপ পঢ়া শুনা তাৰমানে মই পঢ়া শুনা সময়খিনিত পঢ়া শুনা কৰোঁ আৰু বাকীখিনি সময়ত যেতিয়া আন্দোলন হয় কিন্তু একো আন্দোলনৰ পৰ্যায় মই নোযোৱাকৈ থকা নাই তাৰমানে প্ৰতিটো আৰু তেতিয়াতো এনেকুৱা আছিলে আহৈয়া ওলাই খেদৈ খেদ বিদেশী খেদ আনকি মোৰ সৰু ভতিজাটোৱেও চিঞৰিছিল বাটত আহৈয়া গতিকে তেনেকুৱা এটা সাংঘাতিক এটা পৰিস্থিতি তেতিয়া আছিলে সেই পৰিস্থিতিতে তাৰমানে থকা আৰু জ্যোৎস্না সোণোৱাল বাইদেউ এতিয়া তেওঁ ডিব্ৰুগড়ত থাকে তেওঁ AGPৰ হেৰি আছিলে গতিকে সেই জ্যোৎস্না সোণোৱাল বাইদেউ আকৌ ডিব্ৰুগড়ত MA পঢ়িছিলে আৰু তেওঁ MPhil কৰিবলৈ আহিছিলে গুৱাহাটী তাতে মই লগ পালোঁ আৰু তাতে মই লগ পাওঁতে আমি যে গধূলি অলপ সাহিত্য চৰ্চা কৰিছিলোঁ হোষ্টেলত তেতিয়া কিন্তু জ্যোৎস্না সোণোৱাল বাইদেউ আগভাগ লৈছিলে আৰু মই জ্যোৎস্না সোণোৱাল বাইদেউক লৈ কবিতাটো হয়তো মোবাইলত আছে কবিতাও লিখিলে তেওঁৰ তাৰমানে ৰিচেণ্টলি মই এটা কবিতা তাৰমানে আচলতে কি নহয় তাৰমানে মোৰ আজি ইমান বছৰ মোৰ যোগাযোগ নাই তাৰপিছত জ্যোৎস্না সোণোৱাল বাইদেউনো ক'ত আছে বুলি মই এটা কবিতা লিখিছিলোঁ সেইটো ওলাইছে মানে অলপতে বাইদেউলৈ তাৰপিছত মই মানে হেৰিত দিলোঁ ফেচবুকত কবিতাটো দিওঁতে মোক এজনে জানে দীপৰাজ জানে নহয় না দীপৰাজে মোক সন্ধানটো দিলে আৰু তাৰপিছত মই বাইদেউৰ লগত যোগাযোগ কৰিলোঁ ইতিমধ্যে সেই কবিতাটো প্ৰকাশ পাইছে তাৰমানে আচলতে প্ৰথম মোক নীলমণি ফুকন ছাৰৰ লগত সংযোগ স্থাপন কৰা আমি যিহেতু সাহিত্য চৰ্চা কৰিছিলোঁ মোক বাইদেউ এদিন সুধিলে যে নীলিমা যাবা নেকি এনেকৈ নীলমণি ফুকন ছাৰৰ ঘৰলৈ যাব বিচাৰিছোঁ তেতিয়া মই প্ৰিভিয়াছত মই যাব পাৰোঁ খুব ভাল লাগিল তাৰপিছত বাইদেউৰ লগত আহিলোঁ সেই যে যোগাযোগটো আৰম্ভ হ'ল
মানে মৃত্যু পৰ্যন্ত আৰু মই হয়তো নিজে কেতিয়ালৈ জীয়াই থাকো মোৰ মনৰ মাজত নীলমণি ফুকন সদায় জীয়াই আছে সদায় সজীৱ হৈ আছে ঠিক আছে আমি আকৌ প্ৰশ্নৰ মাজলৈ যাওঁ যদি ৰয় ডাঙৰীয়ে প্ৰশ্ন উত্থাপন কৰে বাইদেউ ইতিমধ্যে শিশু সাহিত্যৰ ওপৰত গৱেষণা আৰম্ভ কৰিছে শিশুৰ বিকাশৰ ক্ষেত্ৰত শিশু সাহিত্যৰ ভূমিকা কেনেকুৱা বা পৰিৱেশ ঘৰখনৰ পৰিৱেশেই হওক সমাজখনৰ পৰিৱেশেই হওক বা সাহিত্য কেনেকুৱা বৰঙণি যোগাব পাৰে শিশু সাহিত্যটো যথেষ্ট বৰঙণি যোগাব পাৰে মানে শিশু সাহিত্য হৈছে আটাইতকৈ সাহিত্যৰ আটাইতকৈ কোমল যিটো অংশ সেইটোৱে হৈছে শিশু সাহিত্য আৰু শিশু সাহিত্যই তাৰমানে মানুহক একতাবদ্ধ কৰাৰ ভিতৰত একতাবদ্ধ কৰাব পাৰে আৰু আমি যদি যাক কাক আমি শিশু বুলি কওঁ যিসকল সেই শিশুসকল যাক আমি শিশু বুলি কওঁ তেওঁলোকৰ কোনো ব্যাকৰণৰ জ্ঞান নাই তেওঁলোকে ভাল বেয়াৰ একো বিচাৰ নাই তেনেকুৱা ধৰণৰ এতিয়া এপাহ ফুল যেতিয়া ফুলে এপাহ দুপাহকৈ ফুলে হয় নহয় আৰু আমাৰ সেই তাত পৰম বিস্ময় জাগে সেই ফুলটোৰ প্ৰতি ঠিক তেনেকৈ শিশু আচলতে তেনেকুৱা গোটেই পৃথিৱীৰ চাৰিওফালে যে ফুল ফুলিছে পাহাৰ পৰ্বত এইবোৰ চাই শিশুৱে আনন্দ পায় প্ৰত্যেকটো নতুন বস্তু বিস্ময়েৰে চাই সেই বস্তুটো লগায় গতিকে এনেকুৱা মানে কোমল অন্তৰৰ শিশু গতিকে সেই শিশুক যদি আমি শুদ্ধ পথে আগবঢ়াই নিব লাগে তেতিয়াহ'লে শিশু সাহিত্যৰ যথেষ্ট প্ৰয়োজন আছে আৰু শিশু সাহিত্যই আগভাগ ল'ব পাৰে শিশুক আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু আপুনি যে PhD থিচিছ অসমীয়া আৰু বাংলা শিশু সাহিত্য অধ্যয়ন কৰিছিলে 1846 to 1947 তুলনামূলক অধ্যয়নত সেই তুলাচনীত কাক ওপৰত দেখিলে আপুনি অসমীয়া আমাৰ সাৰাংশটো কি আছিলে আপোনাৰ PhD থিচিছখনত কি দেখিলে ৰিজাল্টটো কি পালে আপুনি নাই ৰিজাল্টটো কি মানৱ সম্পদ গঢ়িব পাৰে শিশু সাহিত্যই নহয় এই যে অসমীয়া আৰু বাংলা শিশু সাহিত্য আপুনি যিটো তুলনামূলক অধ্যয়ন কৰিছে দুটা ভাষাৰ তুলনামূলক মানে কি কোনটো কেনেকুৱা সেইটো তাত বিশ্লেষণ কৰিব লাগিব তুলনামূলক তো অসমীয়াটো বেছি ভাল দেখিলে নে বাংলাটো কি আপুনি তাত ৰিমাৰ্ক দিলে নহয় মই আচলতে বাংলা আৰু অসমীয়া এই দুয়োটা সাহিত্যই যথেষ্ট সম্পদশালী যথেষ্ট চহকী সেইখিনি সময়তো 1846 to 1947 সেইখিনি সময়ৰ বেছিহে চহকী বুলি ক'ব পাৰি কাৰণ এতিয়া অকল আমিতো আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা ইয়াতো আহিছে তাৰমানে মই শিশু সাহিত্য যদিও তেওঁ ভাষাটো সেইখিনি কথা ক'বলৈ থাকিলেই বাৰু বহুখিনি গতিকে এই ইয়াতে আনন্দৰাম ঢেকিয়াল ফুকনৰ এখন কিতাপৰ কথা আছে অসমীয়া ল'ৰাৰ মিত্ৰ অসমীয়া ল'ৰাৰ মিত্ৰ এতিয়া অসমীয়া ল'ৰাৰ মিত্ৰখন প্ৰধান তাত তাৰমানে উৰাজাহাজৰ কথা শিশুৰ কথা শিশুৱে কেনেকৈ খাব লাগে কি ইত্যাদি বিভিন্ন কথা আছে মানুহৰ ব্যৱহাৰৰ কথা আৰু এটা কাহিনী মই এই পুথিখনতো লিখিছোঁ আৰু ইয়াতো আছে এই মই লাষ্টত ইয়াতে এটা বস্তু ইচ্ছাকৃতভাৱে মই দিলোঁ যদিও প্ৰবন্ধ তেনেকুৱা নহয় মানে মই শিশু কেনেকৈ আগবঢ়াব পাৰে সেই কথাটোৰ ক্ষেত্ৰত মই কৈছোঁ হয় দিলো শিশুৰ তাৰ মানে ভালেখিনি আপুনি কৰিব লাগিব বাৰু মই মুখেৰে কৈ দিছোঁ ইয়াতে আছে তাৰমানে চোৰ কৰাৰ কথা হেৰিটোৰ নাম তো এটা ল'ৰাই মানে সদায় ঘৰলৈ কিবা কিবি বস্তু চুৰ কৰি আনে আজি পেঞ্চিলডাল কাইলে কলমটো কাইলে কাৰোবাৰ পৰা ৰবৰডাল একদম আনিয়ে থাকে তা মাকে মানে হাঁহি মাৰি কয় মানে খংকে নহয় আচলতে ল'ৰা ছোৱালী কিন্তু শাসনৰো প্ৰয়োজন আৰু আজিকালি আমাৰ ভুল হৈছে এটা বুজাই দিব লাগে কাৰণ সেইটো হি নয়িংলি কৰা নাই খেলা হিচাপে লৈছে সেইটো বৰ ভাল কথা আপুনি কৈছে সেই কথাটো তাৰমানে সেই কথাবিলাক তাৰমানে একো কোৱা নাই এতিয়া তুমি হাঁহি মুখে কথাটো ক'লে ল'ৰাটোৰ ওচৰত একো প্ৰভাৱ নপৰে আৰু ধমকি চমকি দিলে নহয় গতিকে তাৰমানে কি হ'ল এনেকৈ কৰোঁতে এটা সময়ত ল'ৰাটো একদম গভাইত চোৰ হৈ গ'ল গভাইত চোৰ হওঁতে এটা সময়ত ল'ৰাটোৰ ফাঁচীৰ ব্যৱস্থা হ'ল তো ফাঁচী যেতিয়া হ'ব তেতিয়া তাৰমানে কি হ'ব নহয় ফাঁচীত তাৰমানে ফাঁচী দিয়াৰ আগতে যিকোনো মানুহক যিমানে মাৰ্ডাৰ কৰা মানুহে হওক বা এইটোতো বাৰু মাৰ্ডাৰ কৰা নাই বুলি মুঠতে গভাইত চোৰ হ'ল তো এতিয়া কথাটো হ'ল কি ফাঁচী দিওঁতাজনে বিচাৰকে তোমাৰ শেষ ইচ্ছা কি সোধে এইটোতো ওলমাই থৈছে ন তো তেতিয়া তেওঁ শেষ ইচ্ছা তেওঁ বোলে মাকক বিচাৰিলে তেওঁ মাকক তাৰমানে এইটো অলপ ওপৰত ওলমাই থোৱা আছে নহয় মাকে দুইচাৰ মাৰিলে নহয় দুইচাৰ মাৰা নাই
মাকক ওচৰত বিচাৰিলে মাকেতো নাপায় উঠি আহিব দিলে তাৰমানে অলপ ষ্টেপ বাই ষ্টেপ তেনেকুৱা আছিল চাগে যিয়ে হওক গতিকে মাকে যেতিয়া ওচৰলৈ আহিলে মৰম কৰাৰ চৰলে কি কৰিলে ল'ৰাজনে মাকৰ কাণখন একদম কামুৰি ছিঙি দিলে আৰু ক'লে যে যদি তুমি মোক আৰম্ভণিৰে পৰা এই পেঞ্চিলডাল কলমটো ৰবৰডাল মই আনোতে মোক যদি তুমি খং কৰিলাহেঁতেন এই কামটো যে বেয়া কাম মোক বুজাই দিলাহেঁতেন আজি মোৰ এই ফাঁচি কাঠত ওলমিবলগীয়া নহ'লহেঁতেন গতিকে আচলতে প্ৰকৃত শিক্ষাদাতা কিন্তু মাতৃগৰাকী ঘৰখন অভিভাৱক আৰু অভিভাৱক দেউতাকতকৈ মাক বেছি মাতৃৰ অনুপস্থিত থাকে আৰু অৱশ্যে আজিকালি মাকো বাৰু নাথাকে কাৰণ আজিকালি প্ৰত্যেকগৰাকী মাকেই চাকৰিয়াল ৱৰ্কিং লেডি কিন্তু কথাটো হ'ল কি তথাপিও ৱৰ্কিং লেডি হ'লেও কিন্তু এতিয়াও মাকৰে হেৰিটো বেছি গতিকে তাৰমানে মাকে যেতিয়া আচল শিক্ষাটো দিব সন্তানে কেতিয়াও বিপথে যাব নোৱাৰে গতিকে অভিভাৱক হোৱাটো মাতৃ হোৱাটো ইমান এনে জন্ম দিয়াটো মাতৃত্ব নহয় জন্ম দিয়াটো মাতৃত্ব তাৰমানে আমি সমাজৰ আমিতো সমাজৰ এটা অপ্ৰয়োজনীয় সম্পদ গঢ়ি তুলিব নোৱাৰোঁ সমাজখনৰ কাৰণে লাগতীয়াল ক'ব লাগিব আৰু আমাৰ মানুহৰে বা খুব মূল্য থাকে মই যদি সমাজখনৰ কাৰণে একোৱেই নকৰোঁ গতিকে আমি মাতৃসকলৰ দায়িত্ব এতিয়া আমাৰ যিখিনি মানুহ আছে পৰৱৰ্তী প্ৰজন্ম আমিতো সদায় জীয়াই নাথাকোঁ মই সেইটো লিখিছোঁ কবিতাত যে আমি সদায় জীয়াই নাথাকোঁ যে আমাৰ এই দেশখন ৰক্ষা কৰিব কোনে আমাৰ ভৱিষ্যত প্ৰজন্ম গতিকে ভৱিষ্যত প্ৰজন্মক আমি গঢ়িব লাগিব ভাল কৰিব আদৰ্শ এইটো কিন্তু বহুত কেতিয়াবা মৰমতো মানে আমাৰো হয় তেনেকুৱা আমাৰ ছোৱালী বা হেৰি নকওঁ নেকি বা কোনোবা ক'লে নকওঁ নেকি নহয় আচলতে ক'বই লাগে সেই কথাটো কৈছোঁ যদি আমি আমাৰ দেশখনক ভাল কৰিব বিচাৰিছোঁ তেতিয়াহ'লে কিন্তু আমি ভৱিষ্যত প্ৰজন্মক ভালকৈ গঢ়িব লাগিব আৰু ভালকৈ গঢ়াৰ প্ৰথম দায়িত্ব কিন্তু আৰু আচল প্ৰথম শিক্ষানুষ্ঠান কিন্তু সন্তানৰ ঘৰখন পৰৱৰ্তী সময়তে আচলতে শিক্ষক শিক্ষয়িত্ৰী সকলো মাতৃতুল্য আমি যেতিয়া মহাবিদ্যালয়ত কাম কৰিছোঁ আমাকতো ল'ৰা ছোৱালীবিলাকে গুৰুমা মাতিছিলে আজিও গুৰুমা মাতে ৰিটায়াৰ হৈছোঁ এতিয়াও গুৰুমা মাতে এতিয়াও তেনেকুৱা এটা অতি সুন্দৰ এটা সম্পৰ্ক তাৰ কাৰণে মাতৃসকল কিন্তু প্ৰথম মাতৃগৰাকী শিক্ষিত হ'ব লাগিব আদৰ্শ মাতৃ হ'ব লাগিব শিক্ষিত নহ'লে কথা নাই শিক্ষিত নহ'লেও কথা নাই শিক্ষিত নোহোৱাকৈ মাতৃ হয় গতিকে তেওঁৰ সেই সচেতনতাটো এৱাৰনেছটো লাগিব গতিকে কাগজ কলমৰ শিক্ষা মূল শিক্ষা নহয় আচ্ছা আচ্ছা কওকচোন বাৰু কৈ যাওক ইলিটাৰেটেড মাতৃটো বহুত আছে তেওঁলোকৰ সন্তান কি মানে বিখ্যাত হোৱা নাই নেকি এতিয়া ৰিক্সাৱালা ঠেলাৱালা সেইবিলাকৰ ল'ৰা ছোৱালী দেখোন এচিএছ পাইছে সেইবিলাকৰ ল'ৰা ছোৱালীয়ে দেখোন পৰীক্ষাত ষ্টেণ্ড কৰিছে ঘৰুৱা শিক্ষাটো কিন্তু ভাল কথা ওলাইছে এনেকুৱা বহু মাতৃ পাইছোঁ শিক্ষা দীক্ষা একো নাই কিন্তু তেওঁ পঢ়া বিষয়টোৰ গুৰুত্বটো ইমান বুজি পায় হয়তো ক'ৰবাত কিবা কাৰণ পঢ়িব নোৱাৰে আৰু ক'ৰবাত যদি গৈছে ইমান কাৰা শাসন বুলি কয় বা যিটো যেনেকৈ সেইটো কিন্তু বহুত শিক্ষিত মহিলাৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন দেখা যায় হ'ব আৰু এইটোৱে নাই কাৰা শাসনটো যেনেকৈ মাতৃ লাগিব কাৰা শাসনটো চব ক্ষেত্ৰতে আমাৰ আগতে এটা কথা আছিল চেকনিৰ আগত বিদ্যা বুলি আমি ভিলেজ স্কুল মাষ্টাৰ বুলি এটা কবিতা পঢ়িছিলোঁ নহয় কবিতা কি আছিল প্ৰবন্ধনে কবিতা কিন্তু নামটো মনত আছে বাৰু যিয়ে হওক গতিকে এই কথাবিলাক তাৰমানে চেকনিৰ আগত বিদ্যা এই বস্তুটো লাগিবই গতিকে এতিয়া কি হৈছে এতিয়া কিন্তু উল্টা হৈছে এতিয়াতো শিক্ষকৰ ওচৰত হেৰি দিয়ে মাকৰ ওচৰত হেৰি দিয়ে কিন্তু ল'ৰা ছোৱালীবিলাকে এইটো কথা বুজি নাপায় যেনেকৈ ল'ৰা ছোৱালীক যেনেকৈ মাক বাপেকে ডাঙৰ কৰে তেনেকৈ যে ল'ৰা ছোৱালীৰো এটা দায়িত্ব থাকে ঠিক তেনেকৈ শিক্ষকসকলে যেনেকৈ ষ্টুডেণ্টক শিকায় ষ্টুডেণ্টৰো যে এটা দায়িত্ব থাকে এই ধৰণৰ কথাবিলাক কিন্তু হ'ব লাগে কিন্তু সেই আমাৰ সমাজখন কিন্তু এতিয়া অকণমান হয় ঠিক আছে এতিয়া হয় বুজি পালোঁ এতিয়া আৰু এটা কথা যিহেতু আমি প্ৰায় সময় শেষ হৈ আহিব কিন্তু আৰু দুটা এটা বিষয় আমি ৰোমন্থন কৰিম তাৰ পূৰ্বে এটা কথা মনলৈ আহিছে যে আপুনিতো অতি উচ্চ পৰ্যায়ৰ কামখিনি কৰিছে মইতো আমি একদম অন কেমেৰা আছে সৰ তথ্য আমাৰ সন্মুখত আছে PhD থিচিছ ইমান গুৰুত্বপূৰ্ণ বিশাল এখন বেছি এইখন আপোনাৰ আনন্দৰাম ঢেকিয়াল ফুকন যিগৰাকী ভাষাক ৰক্ষা কৰা সেইগৰাকী ব্যক্তিক লৈ আপুনি MPhil কৰিছে বা ইমান উন্নত আপুনি এটা প্ৰাকৃতিক বা বিভিন্ন বিষয়লৈ আপুনি কাব্য সংকলন ৰচনা কৰিছে এনেকুৱা গৱেষণামূলক আপুনি প্ৰবন্ধ সংকলন প্ৰস্তুত কৰিছে এনেকুৱা আপুনি ললিত চন্দ্ৰ মহাবিদ্যালয়ৰ য'ত বিখ্যাত ব্যক্তিয়ে লিখা সম্পাদনা কৰিছে কেইবাখনো মুখপত্ৰত মোৰ প্ৰশ্নটো এইটোৱে ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা কি হয় যে সেইগৰাকী ব্যক্তিয়ে সেই উচ্চতম কামখিনি কৰাৰ পিছতো যিটো ৰিকগনিশ্যন যিটো স্বীকৃতি যিটো আলোচনা যিটো সেই গাম্ভীৰ্যপূৰ্ণ তেওঁক লৈ এটা উপস্থাপন চৌপাশত থাকিব লাগে ক'ৰবাত নহয়গৈ কিন্তু আপুনি যিখিনি কাম কৰিছে আমিতো তবত মানিছোঁ যে ইমান আপুনি চাকৰিৰ মাজত কিবা সেইটো ক'ৰবাত দুখ এটা থাকে বা সেইটো কিয় হয় আচলতে
এই যে এগৰাকী ব্যক্তিয়ে সকলো কাম কৰাৰ পিছতো যিটো তেওঁৰ উপস্থাপন যিটো সামাজিক মাধ্যমত বা যিটো আমাৰ ব্যৱস্থাত যিটো স্বীকৃতি এটা থাকিব লাগে সেইটো নহয়গৈ ক'ৰবাত অলপ কাম কৰিয়ে ধামাকা দিয়ে কিছুমান বিয়পি থাকে কিছুমান মানুহ তেনেকৈ সেই কথাটো ক'ৰবাত দুখ কাৰণ হ'ব লাগে নে নালাগে তো আপোনাৰ ব্যক্তিগত অভিজ্ঞতা কোনখিনিত যে আপুনি ইমান কাম কৰিছে এইখিনি যিটো এটা মূল্যায়ন মোৰ এটা কথা গীতাৰ এটা শ্লোকৰ কথা কওঁ কৰ্মণ্য বা অধিকাৰন্তে মা ফলেষু কদাচন কৰ্মকহে গুৰুত্ব দিবলৈ কৈছে ফল আশা মহাপ্ৰভু কৃষ্ণই চিন্তা নকৰিবা কৰ্মণ্য বা অধিকাৰন্তে মা ফলেষু কৰা ফলৰ আশা নকৰিবা আমিতো কবিতাটো পাইছোঁ ফলাফল ফলদাতা বিভুৰ হাতত ফল কি পাওঁ সেইটোৰ কাৰণে মই কোনোদিন চিন্তা কৰা নাই এটা মুহূৰ্তৰ কাৰণে চিন্তা কৰা নাই কিন্তু মই চেষ্টা কৰি গৈছোঁ যে মই কি কৰিব পাৰোঁ সমাজখনৰ কাৰণে কাৰণ মানুহ এজন আমিতো এদিন এই ধূলিৰ মানুহ ধূলিতে ধূলিকণা মই কবিতাটোত আছেতো যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কেনিহানি হ'ব মৰিলেনো আছোঁ এই কথা কিন্তু পৃথিৱীৰ কিমানে জানিব কামত বিভৰি বিফাল বিশ্বই মই মৰা গমকে নাপাব অনন্ত বিশ্বৰে অসংখ্য ধূলিৰ এটিমাত্ৰ ধূলিকণা মই মোৰ বিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই মই নথকা বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব কামত বিভুৰ এই বিশাল বিশ্বই মই মৰা গমকে নাপাব গতিকে এই ধৰণৰ কথাবিলাক আছে গতিকে মই জানো গতিকে মই চেষ্টা কৰিছোঁ যে মই কি কৰি যাব পাৰোঁ মই আপোনাক চিম্বলিকেলিহে ক'লোঁ এনেকুৱা আমাৰ সাংবাদিকতা জীৱনতো বহু মানুহ দেখিছোঁ হয়তো আমি ফাৰ্ষ্ট টাইম অৱগত হৈছোঁ আমি ইমান তথ্য লওঁ যে সহবাস কৰি থকাৰ পিছতো আমিও আচৰিত হওঁ কেতিয়াবা যে অৰ্থাৎ সেইগৰাকী ব্যক্তিৰ বা চৌপাশৰ যিটো সমাজ ব্যৱস্থাৰ দায়বদ্ধ যদি দায়বদ্ধ সমাজ ব্যৱস্থা নাথাকে তেতিয়া কিন্তু এই যিটো ক্ৰনলজিকেল যে ক্ৰনলজি মানে কোনে আগত আহিব লাগে কোনে পিছত আহিব লাগে কোনে পাব লাগে যদি সমাজ ব্যৱস্থাৰ দায়বদ্ধতা নাথাকিলে এই কথাবিলাক কিন্তু হৈ আছিল হৈ থাকিব আৰু এতিয়াতো মোৰতো বিভিন্ন অভিজ্ঞতা মই কি ক'ম আৰু ইতিমধ্যে মই অলপ কিছু অৱগত কৰিছোঁ মোৰ অভিজ্ঞতাসমূহ গতিকে তাৰপিছত মই এটাই চিন্তা কৰিছোঁ যে মই বিশেষভাৱে কবিতাৰ ক্ষেত্ৰত মোৰ কবিতাটো একদম অন্তৰৰ বিষয় বিশেষভাৱে কবিতা আৰু পাৰিলে আচলতে মোক মোৰ যেতিয়া মোৰ ইণ্টাৰভিউ হৈছিল তেতিয়াও মোক আচলতে এই পুথিকেইখন প্ৰকাশ কৰাৰ কথা কৈ গৈছিল কিন্তু মোৰ মহাবিদ্যালয়ৰ বিভিন্ন কামৰ ব্যস্ততাৰ বাবে আচলতে মই এই ধৰণৰ কাম কিতাপ আকাৰে উলিয়াব পৰা নাই গতিকে এনেকুৱা ধৰণৰ কামতেই মই নিমজ্জিত হৈ থাকিম আৰু মই কাম কৰি যাম প্ৰতি মুহূৰ্ত সেই ধৈৰ্যবিলাক সেই চিন্তাবিলাক কেনেকৈ কৰে যে অমুকেতো ইমান অলপ কাম কৰি সামান্য স্বীকৃতি আমিতো ইমান উন্নত কৰিব চেষ্টা কৰিছোঁ ইমান সাধনাৰে আপুনি ইমান থেচিছ লিখিছে তো সেই তেতিয়া অকণমান ধৈৰ্যটো ধৰি থকাৰ যিটো আলমটো কি হয় না কেতিয়াবা মনলৈ কিবা কিবি খবৰ শুনিলে অকণমান আৰু আমিতো মানুহ ন দুখ সুখ সকলো কথাবিলাক আমাৰ অনুভৱ আছে আমিতো নাভাবাকৈ থাকিব নোৱাৰোঁ সেইটোৰ পৰা বাহিৰত নহয় কাৰণ মই যদি সেইখিনি নাভাবোঁ তেতিয়াহ'লেতো মই মানুহৰ ঊৰ্ধত যাব লাগিব মই যিহেতু মানুহ তেনেকুৱা ধৰণৰ অনুভৱবোৰ মোৰ আহে কিন্তু অনুভৱ আহিলেও কিন্তু মোৰ কথাটো হ'ল কি মই কৰ্ম হৈছে ফাৰ্ষ্ট যিটো গীতাৰ শ্লোকত যুদ্ধ কৰিবলৈ যেতিয়া ওলাইছিল তো অৰ্জুন একদম মূৰে কপালে হাত দি আৰু যুদ্ধ নকৰোঁ কাৰণ মোৰ সন্মুখত ইমানবোৰ আত্মীয় স্বজন আছে মোৰ গুৰু আছে এইবিলাকৰ সন্মুখত পিতামহ আছে এইবিলাকৰ সন্মুখত দ্ৰোণাচাৰ্য পিতামহ ভীষ্ম এইবিলাকৰ সন্মুখতনো মই যুদ্ধ কৰিমনে মই কেতিয়াও যুদ্ধ নকৰোঁ তেওঁতো ভাঙি পৰিছিল তাৰপিছততো কৃষ্ণই তেওঁক ক'লে যে কৰ্ম কৰিবই লাগিব আৰু এটা আমাৰ কথা আছে নহয় ধৰ্মৰ জয় অধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় গতিকে এই যে এই যিবিলাক কথা আৰু কৰ্ম কৰি যোৱাৰ চিন্তা এই কথাবিলাকেৰে আৰু মোৰ শহুৰ দেউতাৰ কথা মই যেনেকৈ ক'লোঁ তেওঁ মোক বিভিন্ন কথাৰে মোৰ বিয়াৰ পৰৱৰ্তী সময়ত তেনেকৈ মোৰ মায়ে মোক ইমান কিছুমান কাহিনী কৈছিল সৰুতে ইমানবোৰ মোৰ মনত নাই দুই এটা কথা মোৰ মনত আছে আৰু সেই এটা কাহিনী মই ক'ব পাৰোঁ দেই গতিকে যিবিলাক হ'ব আৰু মই এইখিনিতে এটা কথা কৈ থওঁ যিবিলাক বস্তু আমি নেদেখোঁ সেইবোৰ কিন্তু ভগৱানে যাক আমি পৰমজন বা যিজন ওপৰৰ বুলি ভাবোঁ কিবা এটাতো ছুপাৰ পাৱাৰ আমি বিশ্বাস কৰোঁ নহয় জানো গতিকে এই কথা বিজ্ঞানে যদিও বা বিশ্লেষণ নকৰে যে ঈশ্বৰৰ উপস্থিতি এনেকুৱা কিন্তু আমি প্ৰত্যেক মানুহে এইটো বিশ্বাস কৰোঁ সেই বিজ্ঞানেনো আমি পূজা পাতলবিলাক আমি কিয় কৰি আছোঁ চৰি কিবা এটা পাৱাৰ এটা আছে তাৰমানে নহয় সেই ছুপাৰ পাৱাৰ এটা আছে গতিকে যিয়ে নিয়ন্ত্ৰণ কৰি থাকে সেইটো নহয় মই এটা কাহিনী এতিয়া বিজ্ঞানে ইয়াক কিমান দূৰ মানি লয় মই নাজানো
কিন্তু মই এই কাহিনী এটা এইটো মোক মায়ে কোৱা সৰুতে কোৱা কাহিনী আছিলে মই আজি দুদিন আগতে আৰু এগৰাকী মানুহক এই কথাটো কৈছিলোঁ যে মানুহৰতো জীৱনলৈ বিভিন্ন দুখ আহে বিভিন্ন ধৰণৰ কথা আহে গতিকে আমিতো যে কোনোবা এজন মানুহ মৰি গ'ল সেইকাৰণে মই মৰি যাম নেকি মৃত্যুটোতো মোৰ শেষ কথা হ'ব নোৱাৰে কাৰণ মই ক'ব লাগিব মৃত্যু শেষ কথা হয় আমাৰ কায়িক যিটো শৰীৰ এইটো এদিন ধূলিৰ লগত মিলি যাব কিন্তু সেই বুলি এদিন মৰি যাম বুলি মই কাম নকৰি বহি থাকিম নেকি গতিকে তেনেকুৱা মই কাম কৰিব লাগিব মই মৃত্যুৰ মুহূৰ্তলৈকে কাম কৰিব লাগিব গতিকে সেই কথাতে মানে মায়ে কিবা কিবি এটা কথাত মানে কৈছিল এতিয়া মই উপলব্ধি কৰিছোঁ তেতিয়া মই এই গল্প সেই কাহিনী মই উপলব্ধি কৰা নাছিলোঁ কিন্তু জীৱনৰ বয়স যেতিয়া আগবাঢ়ি গৈছে মোৰ মাও বাৰু ঢুকালে 2019 চনত কিন্তু এতিয়া কিছুমান কাহিনীয়ে মোক কিন্তু খুব মানে প্ৰভাৱিত মানে মনত পেলাই দিয়ে যে এইবিলাক কথা যে মায়ে কৈছিল সঁচায়ে হয় তাৰমানে এটা কাহিনী আছিল এগৰাকী মানুহ কোন ৰজা আৰু কোন ৰাণী মনত নাই আৰু এইবিলাক কিন্তু কথা হ'ল ৰজা বুলিয়ে কৈছিল আৰু আগতেতো ৰজা ৰাণীৰ সাধু বুঢ়া বুঢ়ী এনেকেই কয় মানে ইমান আৰু ৰজাৰ নাম কথা নাছিলে ৰজাৰ মানে ঘৈণীয়েক মানে সন্তান সম্ভৱা হ'ল সন্তান হ'ব আৰু আগতে এনেকুৱা এই যে হেৰি চাই যে পুৰণি চাই মংগল চাই যে আৰু হেৰিবিলাকতো ৰাজপুৰোহিত থাকে কিবা কিবি থাকে নহয় ৰজাৰ পাৰিষদবৰ্গ হেৰি তো ৰজাই হয়তো কাৰোবাক কোনোবাক হয়তো চোৱাইছিল নেকি নে কি তেনেকুৱা এইবিলাক কোৱা নাই আৰু তেতিয়া মায়ে মোক সেইবিলাক কোৱাও নাছিলে বাৰু তাৰপিছত সন্তানটো হোৱাৰ লগে লগে এইটো পুতি থ'বলৈ দিলে তেওঁলোকৰ পুখুৰী আছিল ডাঙৰ মানে অমুক দক্ষিণ কোণত পুতি থওঁ তাৰপিছত হেৰি কি কয় তাৰপিছত আকৌ দ্বিতীয় এটা হ'ল সেই দ্বিতীয়টোকো বোলে এইটো পশ্চিম কোণত পুতি থওঁ তাৰপিছত থাৰ্ডটো হ'ল এইটো বোলে দক্ষিণ কোণত পুতি থওঁ মানে জীয়াই এইটো লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাতে আছে বুঢ়ীআইৰ সাধুত আছে মোৰ ইমান মনত নাই বাৰু এইটো মায়ে মোক কোৱা হিচাপেহে বুঢ়ীআইৰ সাধুত আছে সাধুটোৰ নামটো পাহৰিছোঁ তাৰপিছত গ'ল চতুৰ্থটো যেতিয়া হ'বলৈ হ'ল তেতিয়া মানে হাজাৰ হওক মাকৰ মন মাকে দিব বিচৰা নাই কোনোমতে দিব বিচৰা নাই তেতিয়া অকণমান জোৰ কৰিয়ে লৈ যোৱা হ'ল তেতিয়া ৰাতি 12টা বজাত মানে মই যে ক'লোঁ আমি কিছুমান নেদেখোঁ ভগৱানে দেখে যে ছুপাৰ পাৱাৰক যে আমি বিশ্বাস কৰোঁ সেই প্ৰসংগতেইটো ক'লোঁ গতিকে তেতিয়া মানে ৰাতি 12টা বজাত এতিয়া কোনোবাই হয়তো মোক ক'ব ইমান মানে সেই পুৰণা কথা এইবিলাক কথা বিশ্বাস কৰা কথা নহয় কথাটো হ'ল মোৰ জীৱনেৰে কিছুমান কথা সেই কথাটো মই আজি কেলৈ মনত পৰিল মোক মায়ে লৰালিতে কোৱা গল্পটো মোৰ আজি কিয় মনত পৰিল আজি হয়তো মোৰ অভিজ্ঞতাই কিছুমান কথা শিকালে গতিকে চতুৰ্থটোকো হেৰি কৰিলে তেতিয়া ল'ৰা ছোৱালীকেইটাই কথা পাতিছে 12টা বজাত লৈ গৈ পেলাই কৈছে যে হেৰি কি কয় মই কি কৰিলোহেঁতেন বোলে হেৰি তাৰপিছত তেওঁৰ আকৌ পঞ্চমটো হ'ল কিন্তু এদিন ৰাতি 12টা বজাত ল'ৰা ছোৱালীকেইটাৰ কথোপকথন শুনোৱা হ'ল এটাই ক'লে যে মই যেতিয়া অলপমান মাতটো ল'ৰা ছোৱালী যেতিয়া প্ৰথম হাঁহে তেতিয়া খুব মৰম লাগে নহয় তেতিয়া বোলে মই মানে মৰি থাকিলোহেঁতেন বা কিবা কৰিলোহেঁতেন গতিকে তেতিয়া মাকে কিমান দুখ পালেহেঁতেন সেইটো এটা দ্বিতীয়টো ক'লে মই যেতিয়া মানে এই আমাৰ যে 9-10 পোৱা বুলি যে কয় মানে যৌৱন প্ৰাপ্ত হ'ব তেনেকুৱা সেইখিনি সময়ত বৰ মৰম লাগে ন ল'ৰা ছোৱালীবিলাকক সেইখিনি সময়ত এটাই ক'লে যে মই যেতিয়া মানে 16 বছৰ নহয় মই ডাঙৰ হ'ম আৰু মই উপযুক্ত হৈ উঠিম আৰু তেনেকুৱা ধৰণত আৰু এটাই ক'লে যেতিয়া মই বিয়া কৰাই উঠি মই যেতিয়া এটা বা দুটা ল'ৰা ছোৱালী হ'ব তেতিয়া গতিকে এই গোটেইকেইটা যদি এনেকুৱা ধৰণৰ হ'লহেঁতেন মাক দেউতাকৰ কি অৱস্থাটো পিছত পঞ্চম যিটো সন্তান হ'ল সেই সন্তানটো কিন্তু খুব সুন্দৰ সংসাৰ তেওঁলোকে কৰিলে কিন্তু যদি তেওঁলোকে নকৰিলে এই পঞ্চমটোতো জন্মই নহয় গতিকে এওঁলোকৰ সেই বস্তুটো এতিয়া আমি যে কওঁ আমাৰ জীৱনত যদি কিছুমান ঘটনা আছে আচলতে সেনেকুৱা সন্তানৰ আচলতে প্ৰয়োজনেই নাই বা সেই বস্তুটো আমি দেখা নাছিলোঁ কোনোবাই কোৱা কাৰণে কোৱা হ'ল গতিকে এই যে ছুপাৰ পাৱাৰ এটা আছে গতিকে এনেকুৱা ধৰণৰ বিশ্বাস কিছুমান আহে আৰু নিশ্চয় আমি সামৰিব লাগিব আৰু আমি সামৰণি সময়ত আৰু এটা প্ৰশ্ন থাকিব লগতে আৰু বাইদেউৰ সম্পাদিত তত্ত্বাৱধায়ক হিচাপে আছিলে এইখনৰ সোণালী সুবাস বিচাৰী ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ আৰু প্ৰতিধ্বনি সোণালী জয়ন্তী বৰ্ষ উদযাপন মহাবিদ্যালয়ক ভালেখিনি কাম কৰিছে আপুনি হয় হয় এইকেইখন তাৰমানে বাংলা বিভাগৰ পৰা উলিওৱা কবিতা লিখিছে কবিতা আছে আৰু ইয়াতে এইখন অসমীয়া বিভাগৰ এইখনতো আছে লিখা এই দুখন মহাবিদ্যালয়ত তেওঁৰ দায়িত্বৰ হিচাপে চাকৰি দায়িত্বৰ মাজতে কিন্তু ভালেখিনি বিদ্যালয়ৰ কাৰণে কাম এখন
সম্পাদিত কাব্য সংকলন এইখন অকল কবিতা আৰু এইখনত প্ৰবন্ধও আছে পৰণী এখন আমি দেখিছোঁ পৰণী এইখন প্ৰবন্ধ তো বিভিন্ন এইদৰে কাম কৰা হৈছে এই দুখন কৰিছোঁ হেৰি কাৰণে হয় আমি আন এখন দেখুৱাইছোঁ এই দুখন বুলেটিন কৰিছিলোঁ এইটো ললিত চন্দ্ৰ ভৰালী কলেজৰ নিউজ বুলেটিনৰ লগতো আপুনি জড়িত হৈছিলে আৰু এখন এনুৱেল ৰিপৰ্ট এইবিলাক আপুনি প্ৰস্তুত কৰিছিলে আচ্ছা প্ৰথমতে আহিয়ে আপুনি এটা কবিতাৰ কথা আমি যেতিয়া কৈছিলে এইটো কবিতা আপুনি আকৰ্ষিত কৰা বুলি কৈছিলে আনন্দৰ এটি দৰিকণা বুলি এইটো কবিতা এইটো দৈনিক যুগসংকত নহয় এইটো দৈনিক যুগসংক নহয় হয় এই অলপ আমি সামৰণি আহিছোঁ যে এইটো হ'ল দৈনিক যুগসংকত বিকাশ চৰকাৰে মোৰ এইখন কিতাপৰ পৰা অনুবাদ কৰিছিলে প্ৰায় 9টা মান কবিতা আমাৰ আনন্দৰ এটি দৰিকণাটো অকণমান আমি উপভোগ কৰোঁ এবাৰ আনন্দৰ এটি দৰিকণা 362 দিনেই মই ৰৈ থাকোঁ তোমাক চাবলৈ নিষ্পলক দৃষ্টিৰে তোমাৰ বাৰু অলপো দুখ অথবা বেজাৰ নালাগেনে মোৰ এই অবিৰাম অপেক্ষাৰ শান্তিহীন মুহূৰ্তবোৰৰ গভীৰতা জুমি চাবলৈ মোৰ বৰ ভাল লাগে তোমাৰ অপৰূপ দৃষ্টিত উজলি উঠা প্ৰতিটো মুহূৰ্তই মোৰ হেয়াৰ লেণ্ডস্কেপত ধৰি ৰাখিবলৈ তোমাৰ জ্যোতি আৰু কণ্ঠৰ গাম্ভীৰ্য প্লেনফত ভিডিঅ' কৰিবলৈ মই ঘৰৰ পৰা ওলাই আহোঁ বাহিৰলৈ চাই থকাৰ হেঁপাহেই যে নপলাই বহু দিনলৈ আহিনৰ আদিতেই তুমি চোন অহাৰ পৰিকল্পনা কৰিছা হাৰদি বুকু মোৰ ভৰাই তুলিবলৈ কহুৱা হিয়া মোৰ উজ্বলাই ৰাখিবলৈ অনিমেষ দৃষ্টিৰে তোমাক এপলক চোৱাৰ হেঁপাহে মোক অনবৰতেই বিহ্বল কৰি ৰাখে আত্মাক শীতল কৰিবলৈ মই ওলাই আহোঁ তোমাৰ কাষলৈ এই অহাটোৱেই মোৰ বাবে কঢ়িয়াই আনে অপৰিসীম আনন্দৰ এটি দৰিকণা আমি যেতিয়া সামৰণি আহিছোঁ ৰডেমৰীয়া কিবা তেনে প্ৰশ্ন নাই মানে বাইদেউ কলেজীয়া জীৱন সম্পৰ্কত অলপ সুধিব খুজিছোঁ তেওঁ নলবাৰী মহাবিদ্যালয়ত পঢ়িছিলে আৰু সেই এটা ৰিমাৰ্কেবল বিষয়ো আছিলে আমি এই কথাৰে আৰম্ভণি কৰিছিলোঁ যে তেওঁ যেতিয়া স্নাতক ডিগ্ৰী লাভ কৰিছিলে প্ৰথম স্থান লাভ কৰিছিলে আৰু তাৰ পিছতে নলবাৰী মহাবিদ্যালয়ত এটা বিশেষ পৰিস্থিতিত যিটো অসমীয়া বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰী খোলাৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষ বিশ্ববিদ্যালয়ৰ প্ৰশাসন বিভাগে এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট বিভাগে গৈ তাত গৈ ৰিজাল্ট শ্বীটো দিবলৈ গ'ল আৰু তাৰ সেইটো এটা ঘোষণা কৰিলে আৰু সেইটোক লৈ আপোনাক গোটেই নলবাৰীত যথেষ্ট চৰ্চা হৈছিলে যে প্ৰথম শ্ৰেণী প্ৰথম স্থান পালে অসমীয়া বিষয়ত আপুনি এনেকুৱা ৰিজাল্ট কৰিলে তো সেই অভিজ্ঞতাটো নিশ্চয় আপোনাৰ জীৱনৰ আৰু তেওঁৰ সেই সময়ত মানে বিখ্যাত লেখক শশী শৰ্মা ছাৰ বসন্ত শৰ্মা ছাৰ আছিলে তেওঁলোকৰ মানে প্ৰভাৱ কেনেকৈ পায় শশী শৰ্মা ছাৰ বসন্ত ভট্ট ছাৰ হৰেণ শৰ্মা ছাৰ এই তিনিগৰাকী আৰু আছিলে সত্যভূমা দাস বুলি এগৰাকী বাইদেউ আছিলে গতিকে এই গোটেইকেইগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ যথেষ্ট অৰিহণা আছে আৰু তেওঁলোকে যথেষ্ট উৎসাহিত কৰিছিলে যে তেওঁলোকে মোৰ ৰিজাল্ট নোলাওঁতেই তেওঁলোকে কয় নীলিমা ফাৰ্ষ্ট হ'ব মানে এনেকুৱা ধৰণৰ এটা মানে মোক কিয় কৈছে ছাৰ কিয় কৈছে এনেকৈ কৈছে নহয় তাৰমানে সেই যে কওঁতে মোৰ মনত এটা মানে হেৰি আহি গ'ল বিশ্বাস কিবা এটা আহি গ'ল কিন্তু মই ভবা নাই যিমান পাৰি মই কষ্ট কৰিছোঁ কিন্তু আৰু সেই সময়ত যিহেতু অসম আন্দোলন আছিল মই অলপ আগতেই কৈছিলোঁ অসম আন্দোলনতো পাৰ্টিচিপেট কৰিছোঁ জড়িত হৈছোঁ আৰু লগতে যিখিনি সময় পাইছোঁ সেইখিনি সময় কিন্তু এনেই কটোৱা নাই মই অধ্যয়ন কৰিছোঁ পুথিভঁৰাললৈ গৈছোঁ কিতাপ সংগ্ৰহ কৰিছোঁ পঢ়িছোঁ যথেষ্ট কিন্তু কষ্ট কৰিছিলোঁ তেনেকৈ আগবাঢ়িলে আৰু সেইসকল শিক্ষকক মই পাহৰিব নোৱাৰোঁ ৰিজাল্টৰ কথাটো অলপ শেষত কৈ দিয়ক এই যে আপোনাৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ল তেতিয়া ইউনিভাৰ্চিটিৰ পৰা গৈ তাত MA ডিগ্ৰী দিলে আপোনালোকে প্ৰচেছন কৰি আপোনালোকৰ ঘৰলৈকে গ'ল এটা ৰিমাৰ্কেবল বিষয় হৈছিলে এইবিলাক সেইখিনি আৰু কি ক'ম সেইখিনি আৰু যথেষ্ট এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছিলে তেতিয়া মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু গোটেই তাৰ মানুহখিনি সমাজৰ সকলোখিনি আহি বহুত এটা আনন্দৰ পৰিৱেশ সৃষ্টি হৈছিলে আমাৰ ঘৰত গতিকে সেইখিনি আৰু বেছি ক'বলৈ আপোনাৰ শৈশৱটো কেনেদৰে আৰম্ভ হৈছিলে শৈশৱটো কি আৰু শৈশৱটো আনবিলাকৰ নিচিনাই আছিলে মোৰো শৈশৱটো কিন্তু মোৰ কলেজত থাকোঁতেই মোৰ দেউতা ঢুকাইছিলেতো গতিকে সেইটো এটা মোৰ দুখৰ অভিজ্ঞতা আছে BA ফাৰ্ষ্ট ইয়াৰতে দেউতা ঢুকাইছিলে কিন্তু দেউতাই মোক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ওলাওঁতে কৈছিলে তাইৰ কষ্টৰ ফল পালে কিন্তু যেতিয়া মোৰ সেইটো কথা মই ক'ব পাৰোঁ যেতিয়া মানে আমাৰ ঘৰলৈ আহিছিলে দেউতাৰ পুথিখন চাই কিন্তু প্ৰত্যেকেই কৈছিল খুব দুখ কৰিছিলে
আৰু এটা কথা ক'ব লাগিব যে প্ৰত্যেকজন ছাৰে কোনোবাই কয় পলিটিকেল ছায়েন্সত কোনোবাই কয় অসমীয়াত এনেকৈ কিন্তু আল্টিমেটলি মোৰ মানে অসমীয়াতে লোৱা হ'ল গতিকে তেওঁলোকে যিটো মোক গাইড কৰিলে সেই কথাটো মই জীৱনত আচলতে পাহৰিব নোৱাৰোঁ মই যিমান MA পঢ়িছোঁ PhD কৰিছোঁ MPhil কৰিছোঁ কিন্তু এই যে নলবাৰী মহাবিদ্যালয়ৰ শিক্ষকসকলৰ ওচৰত মই চিৰঋণী আৰু কৃতজ্ঞ আপুনি আৰু আমাৰ অনুষ্ঠান শেষ কৰিম কেনেকুৱা ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰিছিলে আৰু আমাৰ পাঠকসকলক আমাৰ শ্ৰোতামণ্ডলীক আপুনি দৰ্শকসকলক কেনেকুৱা বাৰ্তা এটা দিব মেছেজ কেনেকুৱা ধৰণৰ মানে বিষয়ৰ কিতাপখিনি লগতে কিছু ৰেফাৰেঞ্চ বুকো মই পঢ়িছোঁ পঢ়াকে থকা নাই কিন্তু কথা হ'ল আচলতে মই এটাই কথা ক'ব খোজোঁ মানুহে জীৱনত সময় নষ্ট কৰিব নালাগে কাৰণ মই যোৱাকালি এটা কবিতা লিখিছিলোঁ তাতে আছে অৱশ্যে মোবাইলতে আছে মই এতিয়া মুখস্থ নাই কাইলৈ কি হ'ব বুলি এটা কবিতা লিখিছিলোঁ যে গতিকে কাইলৈ কি হ'ব নাজানো আমাৰ জীৱনটো আচলতে মানে মোৰ জীৱনটো যেন আজিয়ে শেষ আৰু আজিয়ে শেষ হ'লে মোৰ কাম কৰিবৰ কিন্তু দৌৰাদৌৰি ইতিমধ্যে আমাৰ হোমেন বৰগোহাঁই ছাৰেও এনেকুৱা এটা কথা কৈছিলে মানে গতিকে মই সেই ধৰণৰ ডেল কাৰ্নেগে কৈছিল যে কাইলৈটো পিছৰ কথা এটা দিনৰ বাবে জীয়াই থাকক এই কথা এটা দিনৰ বাবে গতিকে মানে মই আজি জীয়াই আছোঁ নহয় কাইলৈ জীয়াই থাকোঁ নে নাথাকোঁ মই ক'ব নোৱাৰোঁ গতিকে মই যিমান পাৰি শ্ৰেষ্ঠখিনি মই আজিয়েই দিওঁচোন আৰু মই যাতে সময় নষ্ট নকৰোঁ সময়টো বৰ মূল্যৱান জীৱনৰ প্ৰতিটো ক্ষণেই মূল্যৱান অমূল্য সম্পদ এইখিনি আপুনি সদ্ব্যৱহাৰ কৰিব লাগে সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে যিটো আমি সৰুতেই পাইছিলোঁ ন সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে শেষত কানি নৈত বান আহিছিল কিতাপখনৰ এটা ময়ো কবিতা পাঠ কৰাৰ এটা লোভ সামৰিব নোৱাৰি তুলি ল'লোঁ তেওঁ লিখিছিলে তোমাৰ সৌন্দৰ্য চকুত লৈ আৰু জীবনানন্দ দাসৰ এষাৰি বাংলা শাৰীৰে তেওঁ আৰম্ভণি কৰিছিলে তোমাৰ সৌন্দৰ্য চোখে নিয়ে আমি চলে যাব পৃথিৱীৰ থেকে জীবনানন্দ দাস তাৰপিছত তেওঁৰ কবিতাটো আৰম্ভ হৈছে পৃথিৱীৰ পৰা বিদায় ল'ম তোমাৰ সৌন্দৰ্য চকুত লৈ নদীৰ সিপাৰত থিয় হৈ চাই ৰওঁ সৌন্দৰ্য তোমাৰ নীৰৱে অকাতৰে পৃথিৱীৰ পৰা বিদায় ল'ম তোমাৰ সৌন্দৰ্য চকুত লৈ অভিভূত এক মুহূৰ্ত সলনি হ'লেও সকলো ৰং পৃথিৱীৰ সলনি নহয় একে প্ৰেমৰ জীৱন আছে বাবেই গানো আছে প্ৰেমৰ দৰে নদীৰ দৰে হৃদয়ৰ দৰে প্ৰেমৰ পৰা বিদায় ল'ম তোমাৰ সৌন্দৰ্য চকুত লৈ হৃদয় প্ৰেম গান একাকাৰ হৈ বৈ যায় নৈ সাগৰলৈ জীৱনলৈ পৃথিৱীৰ পৰা বিদায় ল'ম তোমাৰ সৌন্দৰ্য চকুত লৈ সুন্দৰ গতিকে আমি সৌন্দৰ্য লৈয়ে বিদায় ল'ম কিন্তু জীয়াই থকা সময়খিনিত কিন্তু আমি সৌন্দৰ্যৰ সেই অনুভৱ লৈ আমি কাম কৰি যাম গতিকে আপুনি পজিটিভ হ'ব লাগে গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে সুন্দৰে যে ফুলান মন্ত্ৰ অহৰাত্ৰি মাতে ইমান ফুল প্ৰভাতে সুন্দৰ এই ধৰণৰ সুন্দৰ কথা আলোচনাৰ এটা আমি সৌভাগ্য হ'ল বাইদেউ অহাৰ কাৰণে আৰু বিগত সময়ছোৱাত কষ্ট কৰি ইমান কাম কৰিলে কিন্তু আজি আমি এঘণ্টাৰ ভিতৰতে কিন্তু আপোনাক আমি আমাৰ সৌভাগ্য হ'ল একেখিনি আমি গম পালোঁ কিন্তু ইমানখিনি কথা লিখোঁতে গৱেষণা কৰোঁতে কিমান কষ্ট কিমান সময় দিছে সেয়া গম পাইছে কিন্তু আমি পলকতে আমি ধৰ মুহূৰ্ততে কেমেৰাত দেখাই দিছোঁ বাৰু কিন্তু এইখিনি কিমান কষ্ট কৰি কৰিছে গতিকে আপোনাৰ এই যিখিনি শ্ৰেষ্ঠতা যিটো শ্ৰেষ্ঠতাৰ আপোনাৰ যিটো সৃষ্টি হওক গৱেষণা হওক এয়া নিশ্চয় অথলে নাযায় এয়া অসমীয়া সাহিত্যৰ অসমীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এটা অমূল্য সম্পদ বা গৱেষণাৰ কাৰণে গতিকে আপোনাক সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি আৰু এইটো আলম লৈ এইটো এটা সুন্দৰ ফাউণ্ডেশ্যন ইতিমধ্যে হৈছে আপোনাৰ ইয়াতে অট্টালিকা বুলি ক'ব পাৰি সৃষ্টিৰ অট্টালিকা আমাৰ সন্মুখত আছে এতিয়া গতিকে ইয়াৰ পিছত আৰু নিশ্চয় আপোনাৰ আৰু অধিক উন্নত সৃষ্টি বা বিভিন্ন কৰি যাব তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ডেমক্ৰেচি লাইভৰ আমাৰ গ্ৰন্থৰ মন্থন কাৰ্যসূচীত অংশগ্ৰহণ কৰি যিখিনি আপোনাৰ অৱগত কৰালে বিশেষকৈ শিশু সম্পৰ্কীয় আনন্দৰাম ঢেকীয়াল ফুকৰ সম্পৰ্কীয় বা জাতিটোক ভাল পাবলৈ আমি ভাষাটোক কেনেকৈ ভাল পাব লাগিব বা সেই ভাল পোৱা মানুহবিলাকৰ উদাহৰণ দি আপুনি যিখিনি কথা ক'লে সেয়াও আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু যিটো উদাহৰণ দিলে শিশুসকলক আমি সৰুতে তেওঁলোকক এটা যি শিক্ষা দিব লাগিব সেইটো এটা ভাল এটা বাৰ্তা কিন্তু গ'ল আমাৰ সাৰাংশ হিচাপে ক'ব লাগিলে গতিকে অভাৰঅল আপুনি আমাৰ দৃষ্টিত এগৰাকী সফল নাৰী শক্তি আমি আপোনাক চেলুট দিব লাগিব আমি যিটো আনদিনাৰ দৰে আমি ক'ব লাগিব কাৰণ আমি বিশ্লেষণ কৰাৰ অন্তত সেইটো কওঁ গতিকে আপুনি নীৰৱে কৰি আছে চৌপাশৰ দায়বদ্ধতাই যদি আপোনাক কিবা কৰা নাই তেওঁলোকৰ কথা কিন্তু আপুনি সেই যোগ্যতা পাব পৰাকৈ সেই স্বীকৃতি পাব পৰাকৈ সেই বিশ্লেষণ পাব পৰাকৈ আন বহুততকৈ কিন্তু বহু কাম আপোনালোকে কৰিছে আমি তথ্য সহকাৰে দাঙি ধৰিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ডেমক্ৰেচি লাইভৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ টিম বেছৰৰ ধন্যবাদ নমস্কাৰ